আমি এতিয়া আৰম্ভ কৰিব কৈছো ছাত্ৰ ছাত্ৰীসকল আৰু মই পোনপ্ৰথমে তোমালোকক আটাইকে স্বাগতম জনাইছো আজিৰ আমাৰ এই যিখন ৱেবিনাৰ এই ৱেবিনাৰখনলৈ তোমালোক আটাইকে মই স্বাগতম জনাইছো আমাৰ মাজত শিক্ষক শিক্ষয়িত্ৰীসকলো আছে গতিকে মই আটাইকে আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো মই স্বাগতম জনাইছো আৰু নেক্সট এঘণ্টা আমি কথা পাতিম জীৱনক লৈ কিছু কথা পাতিম তোমালোকে জীৱনত কি ধৰণে আগবাঢ়ি যাব পৰা সেই বিষয়ে কথা পাতিম তোমালোকৰ যিবোৰ সপোন সেই সপোনবিলাক তোমালোকে কি ধৰণে দিঠকত পৰিণত কৰিব পৰা সেই বিষয়ে কথা পাতিম আৰু মই তোমালোকক ক'ব খুজিছো যে আজি মই তোমালোকৰ লগত যিখিনি কথা শ্বেয়াৰ কৰিম তোমালোকে যদি এই কথাখিনি তোমালোকৰ জীৱনত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰা তেনেহ'লে নিশ্চিতভাৱে মই এই কথাটো ক'ব পাৰো যে মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাও মই ক'ব পাৰো যে জীৱনত যিটো বিচাৰিছা সেইটো সম্পূৰ্ণ হৈ উঠিব পাৰে দেই গতিকে পোনপ্ৰথমে মই তোমালোকক মোৰ চিনাকিটো দিছো দেই মই তোমালোকক মোৰ চিনাকিটো দিছো মোৰ নাম পলাশ কলিতা আৰু মই কাউন্সিলৰ মই এজন লিখক কলামনিষ্ট আৰু মই বৰ্তমান ADI তোমালোকে অলৰেডি গম পাইছা আমি যিটো ভেলু বেছড এডুকেশ্যন যিটো প্ৰকল্প এই প্ৰকল্পটো আমি তোমালোকৰ স্কুলত আমি ৰূপায়ণ কৰি আছো গতিকে মই এই প্ৰকল্পটো কিছু দিশ মই চোৱা চিতা কৰি আছো এই প্ৰকল্পটোৰ লগতো মই জড়িত হৈ আছো মই তোমালোকক এতিয়া সদ্যহতে মই মিউট কৰি থৈছো কিন্তু মই যেতিয়াই আনমিউট কৰিব লাগে মই তোমালোকক আনমিউট কৰি দিম আৰু তোমালোকে যিখিনি ক'ব খুজিছা তোমালোকে ক'বা আৰু আমি গোটেই তোমাৰ অনুষ্ঠানটো আমি যিমানখিনি পাৰো ইণ্টাৰেক্ট কৰিবলৈ আমি চেষ্টা কৰিম বুজিছা নাই আৰু তোমালোকৰ যদি কিবা কিছু প্ৰশ্ন থাকে তেনেহ'লে তোমালোকে হাত দাঙিবা হাত দাঙি পেলাই তোমালোকে প্ৰশ্নসমূহ কৰিবা দেই গতিকে আজি আমি যিটো বিষয়ৰ ওপৰত কথা পাতিব খুজিছো সেই বিষয়টো তোমালোকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু এই বিষয়টো অবিহনে মানুহ এজন কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰিব গতিকে তোমালোকে যদি জীৱনত আগবাঢ়িব খুজিছা তেনেহ'লে নিশ্চিতভাৱে আজি মই যিটো বিষয়ৰ ওপৰত কথা পাতিব খুজিছো সেইটো তোমালোকে খুব মন দি শুনা আৰু তোমালোকে মই যেনেকে কৈছো তোমালোকে যদি মোৰ কথাখিনি শুনি তোমালোকৰ জীৱনত প্ৰয়োগ কৰিব পাৰা তেনেহ'লে তোমালোকে জীৱনত নিশ্চিতভাৱে আগবাঢ়ি যাব পাৰিবা তোমালোকে পঢ়া শুনাত ভাল কৰিব পাৰিবা গোটেই জীৱনত তোমালোকে ভাল কৰিব পাৰিবা জীৱনত তোমালোকে আগুৱাই যাব পাৰিবা মই অকণমান সময়ৰ কাৰণে তোমালোকক মই আনমিউট কৰিছো আৰু তোমালোকে যেতিয়া ধৰা ইভেন যদি মই আনমিউট কৰাও নাই মই তোমালোকক এটা অনুৰোধ জনাইছো মই যদি তোমালোকক আনমিউট কৰাও নাই তোমালোকে অনুগ্ৰহ কৰি কথা নাপাতিবা হ'বনে ৰেডি নে তোমালোকে মোক শুনিছানে বাৰু তোমালোকে মোক শুনি আছানে শুনি আছা নহয়নে শুনিছো ছাৰ শুনি আছা ন গুড ত' যেতিয়া মই কথা কৈ আছো তোমালোকে মই এতিয়া আনমিউট কৰা নাই কাকো বুজিছা তোমালোকে খুব মনোযোগেৰে শুনিবা গোটেই কথাখিনি দেই আৰু যদি তোমালোকৰ কিবা ক'বলগীয়া থাকে এজন এজনকে ক'বা যাতে মানে খুব যাতে ধৰা হুলস্থুলৰ সৃষ্টি নহয়নে গতিকে সেইখিনি তোমালোকে বজাই ৰাখি পেলাই তোমালোকে খুব এজন এজনকে যদি ক'বলগীয়া যিখিনি থাকে ক'বা আৰু সেচনটো চলি থকা সময়ত তোমালোকে বেলেগ কথা নকবা দেই এইটো মই তোমালোকক অনুৰোধ জনাইছো বা তোমালোকে মা দেউতাৰ লগতো কথা নাপাতিবা বা ঘৰ ভাইটি ভণ্টি যদি আছে দেই তেওঁলোকৰ লগত তুমি কথা নাপাতিবা তোমালোকে খুব মনোযোগেৰে তুমি কথাখিনি শুনিবা তোমালোকে মোক এটা কথা কোৱাচোন যে তোমালোকে জীৱনত তোমালোকৰ কিবা এটা হ'বলৈ মন যায়নে বাৰু কিবা এটা কৰিবৰ কাৰণে মন যায়নে
যায় নে নাযায়? যায় স্যাৰ যায় ন? যায় প্ৰত্যেকেই বিচৰা তোমালোকে যাতে জীৱনত কিবা এটা কৰিব পৰা, নহয়নে? যায় প্ৰত্যেকেই বিচৰা, নহয় জানো? আৰু আচলতে আজি মই যেনেকে কৈছো যে আমি যিটো বিষয় আজি নিৰ্বাচন কৰিছো, সেই বিষয়টো হৈছে চেল্ফ এৱাৰনেছ বা চেল্ফ এৱাৰনেছ মানে তোমালোকে জানানে বাৰু চেল্ফ এৱাৰনেছ মানে কি? অসমীয়াত কি হ'ব চেল্ফ এৱাৰনেছ মানে? ক'ব পাৰিবানে কোনোবাই? অসমীয়াত কি কয় চেল্ফ এৱাৰনেছটো? ক'ব পাৰিবা নেকি কোনোবাই? আত্মসজাগতা। আত্মসজাগতা মানে বুজি পাইছানে? মই বাৰু তোমালোকক বুজাই দিম আচলতে আত্মসজাগতা মানে কি। আমি সেই বিষয়ে কথা পাতিম আৰু আত্মসজাগ আমি কিয় হ'ব লাগে সেই বিষয়ে আমি কথা পাতিম দেই। আৰু ইয়াৰ লগতে তোমালোকে কি ধৰণে তোমালোকে নিজকে মটিভেট কৰি ৰাখিব পৰা। কেতিয়াবা তোমালোকৰ এনেকুৱা হয়নে বাৰু কেতিয়াবা পঢ়া শুনা কৰিবলৈ মন নাযায়, তেনেকুৱা হয়নে তোমালোকৰ কেতিয়াবা? হয়নে নহয়? পঢ়া শুনা কৰিবলৈ কেতিয়াবা মন নাযায়, নহয়নে? হয় স্যাৰ। কেতিয়াবা তেনেকুৱা হয় যে তোমালোকে পঢ়া শুনা কৰিবলৈ মন নাযায় বা তোমালোকে নিজকে মটিভেট কৰি ৰাখিব নোৱাৰা। গতিকে আজি আমি এই বিষয়েও কথা পাতিম যে কি ধৰণে তোমালোকে নিজক মটিভেট কৰি ৰাখিব পৰা, পঢ়া শুনা কি ধৰণে ধৰা যেতিয়া পঢ়া শুনা কৰিবলৈ মন নাযায়, কিয় মন নাযায়, আমি সেই বিষয়েও কথা পাতিম আৰু কি ধৰণে তোমালোকে পঢ়া শুনা কৰিবৰ কাৰণে নিজকে মটিভেট কৰি ৰাখিব পৰা এই বিষয়ে আমি কথা পাতিম দেই। মই তোমালোকক এইখিনিতে মানে এটা কথা মই ক'ব খুজিছো যে চোৱা, যিহেতু তোমালোকে কৈছা যে তোমালোকৰ জীৱনত কিবা এটা হবলৈ মন যায়, ৰাইট? এতিয়া চোৱা, তোমালোকে যদি জীৱনত কিবা এটা কৰিব খুজিছা, তোমালোকেতো ইণ্টেলিজেণ্ট হ'ব লাগিব, নহয়নে? লাগিব নে নালাগিব ইণ্টেলিজেণ্ট হ'বৰ কাৰণে? লাগিব স্যাৰ। লাগিব, নহয়নে? এতিয়া আজি হয়। মই তোমালোকৰ লগত মই আলোচনা কৰিম আচলতে তোমালোকে কি ধৰণে ইণ্টেলিজেণ্ট হ'ব লাগিব দেই। তোমালোকে কি ধৰণে ইণ্টেলিজেণ্ট হ'ব লাগিব, আজি মই তোমালোকৰ লগত সেই বিষয়ে কথা পাতিম। এতিয়া তোমালোকৰ বাৰু মোক এটা কথা কোৱাচোন যে তোমালোকৰ বাৰু মানে ইণ্টেলিজেণ্ট মানুহ বুলি ক'লে, আমি যেতিয়া কওঁ যে মানুহজন ইণ্টেলিজেণ্ট, তেতিয়া তোমালোকৰ আচলতে তোমালোকৰ কেনেকুৱা ধৰণৰ ধাৰণা এটা আহে বাৰু? তোমালোকে ক'ব পাৰিবা নেকি মোক? ইণ্টেলিজেণ্ট মানুহ বুলি কোৱাৰ লগে লগে তোমালোকৰ ধাৰণাটো কেনেকুৱা হয় বাৰু? তোমালোকে ক'ব পাৰিবা নেকি মোক? আৰু তোমালোকে কথা কওঁতে আনমিউট কৰি ল'বা দেই। যাৰ ধৰা মানে যদি কোনোবাই ক'ব খুজিছা, বুজিছা? যদি তোমালোকে কিবা এটা ক'ব খুজিছা, তোমালোকে হয়তো মিউট হৈ থাকিব পাৰে, আনমিউট কৰি ল'বা। আনমিউট কৰি লৈ তেতিয়া মই শুনিম তোমালোকৰ কথাখিনি দেই। তোমালোকে মোক ঠিকেই শুনি আছা নহয়? চবেইতো ঠিকেই শুনি আছা, হয়নে? হয় স্যাৰ। অকে। গতিকে মই তোমালোকক মানে এইটোৱে সুধিছো দেই, মই তোমালোকক এইটোৱে সুধিছো যে মই তোমালোকক এইটোৱে যেতিয়া কোৱা যে ইণ্টেলিজেণ্ট মানুহ বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত এটা কেনেকুৱা ধাৰণা আহে বাৰু? তোমালোকে ক'ব পাৰিবা নেকি? এজন বুদ্ধিয়ক Yes? বুদ্ধিয়ক মানুহজন কেনেকুৱা মানে কোনজন মানুহক তুমি ক'বা যে এইজন মানুহ বুদ্ধিয়ক বুলি? স্মাৰ্ট মানুহ। যিজনে বিপদৰ পৰা সাৰিব পাৰে। কি কৈছা? যিজনে কিছুমান বিপদৰ পৰা সোনকালে হাত সাৰিব পাৰে। সোনকালে হাত সাৰিব পাৰে। অকে। আৰু মই আৰু অলপ বেলেগ ধৰণে তোমালোকক কৈছো যে তোমালোকে কোনজন মানুহক ক'বা যে চোকা ল'ৰা বা চোকা ছোৱালী বুলি? মই তোমালোক এনেকেই সুধো যে তোমালোকে কোনজন মানুহক ক'বা যে বা কোনজন ছাত্ৰ বা ছাত্ৰীক ক'বা যে এইজন ছাত্ৰ বা ছাত্ৰী কোনজন ছাত্ৰ বা কোনজনী ছাত্ৰীক চোকা বুলি ক'বা? যোনে বেছিকে মাৰ্কছ পায় সেইজনেই চোকা নেকি বাৰু? হয়নে চোকা হয়নে? যিজন ছাত্ৰ বা যিগৰাকী ছাত্ৰীয়ে বেছিকে মাৰ্কছ পায় সেইজন ছাত্ৰ বা সেইগৰাকী ছাত্ৰীয়ে অকল চোকা নে? তেনেকে ক'বা নেকি বাৰু? নহয় স্যাৰ। নহয়। নহয় কিয় স্যাৰ। নহয় বুলি ভাবিছা? তোমালোকে কিয় নহয় বুলি ভাবিছা?
জ্ঞান থাকিব লাগিব অকল ঠিক চোকা আছে ঠিকেই মানে তোমালোকে যিটো কৈছা যে অকল নম্বৰ পালে পৰীক্ষাত অকল নম্বৰ পালে মই তোমালোকক মই এইটো কথা ক'ব খোজা নাই যে আমাক পৰীক্ষাত নম্বৰ নালাগিব দেই তোমালোকে মোক ভুলকে নুবুজিবা দেই মই তোমালোকক এইটো কথা ক'ব খোজা নাই যে তোমাক পৰীক্ষাত নম্বৰ নালাগিব মই এইটো কথা ক'ব খোজা নাই পৰীক্ষাত নম্বৰো লাগিব বুজি পাইছা নাই পৰীক্ষাত নম্বৰো লাগিব কিন্তু মই তোমালোকক এইটো কথাই ক'ব খুজিছো যে অকল নম্বৰ পালে এজন মানুহক আমি চোকা বুলি নকওঁ ৰাইট এতিয়া চোৱা আমি যেতিয়া ধৰা আমি যেতিয়া এজন মানুহক কৈছো যে চোকা বা যিজন মানুহৰ আমি যে কওঁ IQ হাই তোমালোকে বাৰু শুনিছানে IQ ৰ কথাটো জানানে তোমালোকে IQ পৰীক্ষা নেকি বাৰু তোমালোকে পাইছা নেকি এতিয়া মই তোমালোকক খুব চিম্পলকে যদি তোমালোকে ধৰা পঢ়া নাই বা হেৰি হোৱা নাই মই তোমালোকক খুব চিম্পলকে কৈছো যে আমি যিটো চোকা বুলি কওঁ মই যে তোমালোকক ক'লো যে অকল আমি মাৰ্কছ পালেই চোকা নহয় বুজি পাইছা নাই আৰু চোকাৰ আৰু অন্য কিছুমান কথা থাকে দেই চোকা হ'বৰ কাৰণে আচলতে যিটো ৰিয়েল অৰ্থত বা সঁচা অৰ্থত যিজন মানুহ চোকা হয় আজি আমি সেই বিষয়ে কথা পাতিম দেই সঁচা অৰ্থত যিজন মানুহ চোকা হয় আমি সেই বিষয়ে আমি কথা পাতিম আৰু একচুৱেল চোকা হোৱা মানেনো কি সেই বিষয়ে আমি কথা পাতিম ৰাইট আজি আমাৰ যিটো এটা টপিক আমি লৈছো মই তোমালোকক কৈছো ইতিমধ্যে যে আমাৰ আজিৰ টপিকটো হৈছে চেল্ফ এৱাৰনেছ আত্মসজাগতা আৰু চেল্ফ মটিভেশ্যন বা আমি কি ধৰণে আত্মসজাগ হ'ব পাৰো বা আমি নিজকে কি ধৰণে মটিভেট কৰি ৰাখিব পাৰো মই আজি তোমালোকক কেনেকৈ এই বিষয়ে কথা ক'ম বুলি কৈছো আৰু আচলতে আমাৰ যদি ধৰা এই দুটা দিশ বা আমি জীৱনৰ যদি এই দুটা দিশ অৰ্থাৎ আমি যদি আত্মসজাগতা বঢ়াব পাৰিছো বা আমি নিজকে যদি চেল্ফ মটিভেট কৰি ৰাখিব পাৰিছো আচলতে এই দুটা দিশ আমি যদি ডেভেলপ কৰিব পাৰিছো আচলতে এজন যিটো ৰিয়েল ইণ্টেলিজেণ্ট মানুহ সেই ৰিয়েল ইণ্টেলিজেণ্ট মানুহ এজনৰ এই দুটা দিশ খুব উন্নত হয় দেই এই দুটা দিশ খুব উন্নত হয় আৰু কেইটামান দিশ আছে মানে অকল এই দুটা বুলিয়ে নহয় আৰু কেইটামান দিশ আছে মই তোমালোকক আজি কি দিশ আছে সেই সম্পৰ্কে কম কিন্তু মই বিশেষভাৱে আজি কেৱল এই দুটা দিশৰ ওপৰতহে কিছু কথা তোমালোকৰ লগত মই ধৰা আলোচনা কৰিম এতিয়া যেনেকে মই কলো যে এই যে চোকা বুলি কওঁ বা আমি যিটো কওঁ যে IQ খুব হাই বুলি কওঁ তোমালোকে মই নাজানো তোমালোকে IQ সম্বন্ধে জানা নে নাজানা কিন্তু মই তোমাক এই IQটো বুজাবৰ কাৰণে খুব চিম্পলকে কৈছো যে IQয়ে আচলতে কিমান মেধা ৰাইট সেইটো নিৰ্ণয় কৰা হয় IQৰ যোগেদি আৰু এটা ধাৰণা এটা আছিলে আমাৰ আগতে এটা ধাৰণা আছিলে যে যিসকল মানুহৰ IQ বেছি সেইসকল মানুহকে আমি চোকা বুলি কওঁ অৰ্থাৎ IQ হাই মানে মই তোমালোকক আৰু অকমান চিম্পল কৰি বুজাই দিবৰ কাৰণে চেষ্টা কৰিছো মই যিমান পাৰো তোমালোকক চিম্পল কৰি বুজাই দিবৰ কাৰণে মই চেষ্টা কৰিম IQ হাই মানে কি IQ মানে হ'ল যিজন মানুহে ধৰা তেওঁলোকৰ যিটো মানে বুজি পাব পৰা কেপাচিটি বেছি তাৰমানে হ'ল IQ হাই বা যিজন মানুহৰ ধৰা তোমালোকৰ এনালাইচিছ কৰিব পৰা বা বিশ্লেষণ কৰিব পৰা শক্তি যাৰ বেছি সেইজন মানুহক তেতিয়া আমি ক'ব পাৰো যে IQ হাই বা যুক্তি সহকাৰে কথা ক'ব পৰা ৰাইট যুক্তি সহকাৰে কথা ক'ব পৰা যিটো শক্তি যদি এই তিনিটা দিশ আছে মই যেনেকে কলো যে বুজি পাব পৰা বিশ্লেষণ কৰিব পৰা বা যুক্তি সহকাৰে কথা ক'ব পৰা তেতিয়াহ'লে কোৱা হয় যে এজন মানুহ চোকা দেই বা IQ হাই তোমালোকে যদি এতিয়া পোৱাও নাই কিন্তু পিছলৈ গৈ পেলাই তোমালোকে IQ সম্বন্ধে পঢ়িব পাবা য'ত মই আকৌ কৈছো যে IQৰ সহায়ত নিৰ্ণয় কৰা হয় যে আচলতে এজন মানুহ কিমান মেধা কিন্তু মই তোমালোকক ক'বলৈ খুজিছো যে এই যিটো আমি কওঁ যে যাৰ অকল এই তিনিটা দিশ আছে ৰাইট বা যাৰ IQ হাই সেইটোৱে আমাৰ জীৱনৰ চাকচেছত দেই আমাৰ লাইফৰ চাকচেছত গোটেই জীৱনৰ সফলতা জীৱন বুলি কোৱাৰ লগে লগে মই কি কৈছো যে এতিয়া তোমালোকে ষ্টুডেণ্ট ৰাইট গতিকে এতিয়া ষ্টুডেণ্ট লাইফৰ মই কৈছো ছাত্ৰ জীৱন বা তোমালোকে দুদিন পিছত পঢ়া শুনা তোমালোকে শেষ কৰি পেলাই তোমালোকে যিটো আমাৰ প্ৰফেচনেল লাইফ ৰাইট যিটো বৃত্তিগত জীৱন তোমালোকে তাত প্ৰৱেশ কৰিবা বা হয়তো তোমালোকৰ দুদিন পিছত বা পঢ়া শুনাখিনি শেষ কৰাৰ পিছত চাকৰি পোৱাৰ পিছত তোমালোকৰ ফেমিলি লাইফ ধৰা আৰম্ভ হ'ব নহয়নে তোমালোকে বিয়া বাৰু পাতিবা গতিকে মই লাইফ বুলি কোৱাৰ লগে লগে এই গোটেই প্ৰক্ৰিয়াটো তোমালোকে যিদিনাখনৰ পৰা জন্ম পাইছা লাইফ মানে কি যেতিয়াৰ পৰা আমি জন্ম পোৱাৰ পৰা আৰম্ভ কৰি একেবাৰে যিদিনাখন আমাৰ মৃত্যু হয় আমাৰ নহয়নে
গতিকে এই জন্মৰ দিনাখনৰ পৰা আৰম্ভ কৰি মৃত্যুৰ দিনালৈকে এই সময়ছোৱাকে আমি কি বুলি কৈছো আমি লাইফ বুলি কৈছো বা জীৱন বুলি কৈছো নহয়নে গতিকে এই মই কৈছো যে এই জীৱনৰ সফলতাত আইকিউৱে এই যেটো মই কলো যে যেটো আমি আচলতে যেটো ইমান দিনে ভাবি আহিছো যে যি মানুহৰ আইকিউ বেছি বা আমি চোকা ল'ৰা ছোৱালী বা যিয়ে নম্বৰ পাইছে ৰাইট অকল মই তোমাক এটাই ক'ব কৈছো যে এই আইকিউৱে বা চোকা বা মেধাই বা টেলেণ্টে মই তেনেকে কওঁ তোমালোকক যেটো আমাৰ টেলেণ্ট বুলি কওঁ তোমালোকে নিশ্চয় শব্দটো নিশ্চয় শুনিছা বা জানা তোমালোকে এই চোকা বা মেধা বা টেলেণ্টে আমাৰ জীৱনৰ সাকসেছত কেৱল কিমান শতাংশ অৰিহণা যোগায় তোমালোকে জানানে বাৰু মোক ক'ব পাৰিবা নেকি ক'ব পাৰিবা আমি যেটো কওঁ যে আমি ইমান দিনে যেটো ভাবি আহিছিলো ৰাইট যে আমাৰ যেটো আমি কওঁ যে চোকা বা মেধা সেই চোকা বা মেধা বা আইকিউ মই তোমালোকক ইংৰাজী শব্দটোও কৈ আছো আইকিউ ৰাইট যেটো ইন্টেলিজেন্ট কোৱেশ্চন বুলি কয় যে সেই আইকিউৱে বা সেই মেধা বা সেই চোকাই আমাৰ লাইফৰ সাকসেছত কেৱল 10ৰ পৰা 5% কন্ট্ৰিবিউট কৰে দেই 10ৰ পৰা 5% কন্ট্ৰিবিউট কৰে কিন্তু বাকি এই যে 90ৰ পৰা 95% এই 90ৰ পৰা 95% কিন্তু আমাৰ জীৱনৰ সাকসেছত মই যেনেকৈ ক'লো তোমালোকক গোটেই জীৱন বুলি কোৱাৰ লগে লগে আমি যিদিনাখনৰ পৰা জন্ম পাইছো আৰু যিদিনাখন মৃত্যু হৈছো সেই গোটেই সময়ছোৱা সেই মাজৰ সময়ছোৱাকে আমি জীৱন বুলি কৈছো ৰাইট আৰু এই জীৱনৰ সফলতাত যেটো আচলতে যেটো আইকিউৰ পৰিৱৰ্তে আৰু এটা ইন্টেলিজেন্ট আছে আমাৰ ইন্টেলিজেন্ট আমি কিমান ইন্টেলিজেন্ট হয় সেইটো জুখিবৰ কাৰণে আৰু এটা আচলতে কি এটা মাপকাঠি বুলি মই কৈছো আমাৰ আৰু এটা মাপকাঠি আছে যে আচলতে কিমান আমি ইন্টেলিজেন্ট হয় আৰু সেইটো কোৱা হৈছে ইমোশনাল ইন্টেলিজেন্ট বুলি দেই ইমোশনাল ইন্টেলিজেন্ট বুলি এটাটো হ'ল বা ইমোশনাল ইন্টেলিজেন্ট বা ইকিউ যেনেকে আইকিউ ৰাইট আইকিউ আমাৰ যেটো মেধা সেই মেধাটো জুখিবৰ কাৰণে আমি আইকিউৰ যোগেদি আমি মেধাটো জুখো তাৰ পৰিৱৰ্তে এতিয়া কৈছে যে ইকিউ ইমোশনাল কোৱেশ্চন দেই ইমোশনাল কোৱেশ্চন মানে হ'ল যে আচলতে কি হয় যে এজন কেতিয়া কম যে আমি যদি অসমীয়াত কওঁ হেল্ল' সৰি অকমান সকলোকে মিউট কৰি লোৱা নহলে বেকগ্ৰাউণ্ড নইজ বহুত আহি আছে মই তোমালোকক আকৌ এবাৰ তোমালোকক মই অনুৰোধ জনাইছো দেই তোমালোকে যাতে তোমালোকে মিউট কৰি লোৱা আৰু যাতে বেকগ্ৰাউণ্ড সাউণ্ডটো যাতে নাহে দেই তোমালোকক মই অনুৰোধ জনাইছো আকৌ এবাৰ হ'বনে বাৰু আমি কিছু বেকগ্ৰাউণ্ড নইজ শুনি আছো এতিয়া গতিকে তোমালোকৰ যদি এই বেকগ্ৰাউণ্ড নইজটো নাহে মই সেইকাৰণে তোমালোকে মিউট কৰি থৈ দিবা আৰু যেতিয়া তোমালোকে কিবা ক'বলগীয়া হয় তোমালোকে আনমিউট কৰি কথাখিনি ক'বা দেই মই সেইটো তোমালোকক মই অনুৰোধ আকৌ এবাৰ জনাইছো তোমালোকে মিউট কৰি থৈ দিবা আৰু যেতিয়াই মই কিবা এটা সুধো তোমালোকে আনমিউট কৰি কথাখিনি ক'বা দেই যাতে এই বাহিৰৰ যেটো নইজ শুনি আছো নহলে বাকী বিলাকৰ ডিস্টাৰ্ব হ'ব পাৰে নহয় সেইকাৰণে তোমালোকক মই কৈছো দেই তোমালোকে সেইটো কৰিবা যাতে বাহিৰৰ নইজটো নাহে গতিকে এতিয়া মই তোমালোকক যেটো কথা কৈ আছো যে আমি আগতে যেটো ভাবিছিলো যে ধৰা মানে চোকা ল'ৰা বা চোকা ছোৱালী যেটো আইকিউৰ কথা মই তোমালোকক কৈছো আৰু যেনেকে মই ক'লো যে আমি এই তিনিটাৰ যোগেদি যে কিমান মানে মানুহ এজনে কথাবোৰ বুজি পায় বা কিমান বিশ্লেষণ কৰিব পাৰে বা কিমান যুক্তি সহকাৰে কথাবোৰ ক'ব পাৰে সেইটোৱে মানে আইকিউৱে সেইটো নিৰূপণ কৰে কিন্তু অকল আইকিউ থাকিলে মানুহ এজন সফল হ'ব নোৱাৰে জীৱনত কিন্তু আমাক কি লাগিব এতিয়া যে আমি আবেগিকভাৱে বুদ্ধিয়ক হ'ব লাগিব বুজি পাইছা আমি আবেগিকভাৱে বুদ্ধিয়ক হ'ব লাগিব আৰু মই তোমালোকক কম যে তোমালোকে নিশ্চয় বুজি পাবা মই এতিয়া যদি তোমালোকে ধৰিবও পৰা নাই মই যেতিয়া তোমালোকক আৰু যদি এক্সপ্লেইন কৰিম তোমালোকে বুজি পাবা যে আবেগিকভাৱে বুদ্ধিয়ক হোৱা মানেনো আচলতে কি আৰু তোমালোকে নিজে এছেছ কৰিবা যে আচলতে তোমালোক আবেগিকভাৱে বুদ্ধিয়ক হয় নে নহয় আৰু এক্সপাৰ্ট সকলে এতিয়া এই কথাটো কৈছে ইতিমধ্যে এই কথাটো কৈছে আৰু এইটো ৰিচাৰ্চ কৰি পেলাই কোৱা হৈছে বুজিছা নাই ৰিচাৰ্চৰ যোগেদি এই কথাটো কোৱা হৈছে যে এই যিসকল মানুহ আবেগিকভাৱে বুদ্ধিয়ক যেটো ইংৰাজীত কোৱা হৈছে ইমোশনাল ইন্টেলিজেন্স বুলি দেই এই ইমোশনাল ইন্টেলিজেন্স যেতিয়া মানুহ এজন হয় তেতিয়া
মানুহজনৰ জীৱনত সাকসেসফুল হোৱাৰ প্ৰবেবিলিটি বা সম্ভাৱনা 90 পৰা 95% লৈকে বাঢ়ি যায় বুজি পাইছানে আৰু মই তোমালোকক এটি কথাও কৈছো যেতিয়া মানুহ এজন ইমোশনালি ইন্টেলিজেন্ট হয় দেই যেতিয়া মানুহ এজন আবেগিকভাৱে বুদ্ধিয়ক হয় আবেগিকভাৱে মানুহ এজন বুদ্ধিয়ক হোৱাৰ লগে লগে আমাৰ যেটো আইকিউ সেই আইকিউটো বাঢ়িবলৈ আৰম্ভ কৰে কথাটো বুজি পাইছানে তোমালোকে আইকিউ বা আমাৰ এই বুজি পাব পৰা কেপাসিটি বা মই তোমালোকক আকৌ ৰিপিটেডলি কৈ আছো বুজি পাব পৰা কেপাসিটি বা বিশ্লেষণ কৰিব পৰা কেপাসিটি ৰাইট যুক্তি সহকাৰে কথা ক'ব পৰা কেপাসিটি মই তোমালোকে ইতিমধ্যে গম পাইছা যে যিসকলৰ আইকিউ বেছি তেওঁলোকৰ এইখিনি বৈশিষ্ট্য থাকে গতিকে মই তোমালোকক কৈছো যে কিন্তু আইকিউৱে বা এই মেধাই কেৱল বা টেলেণ্টে কেৱল 5 পৰা 10% অৰিহণা যোগায় জীৱনৰ সফলতাত ৰাইট গোটেই জীৱনৰ সফলতাত ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি একেবাৰে তোমালোকৰ ফেমিলি জীৱনলৈকে ফেমিলি লাইফলৈকে ৰাইট আৰু বাকি মই যেটো কথা কৈছো যে এই যেটো ইমোশনাল ইন্টেলিজেন্সৰ কথা কোৱা হৈছে যে বা আবেগিকভাৱে বুদ্ধিয়কৰ কথা কোৱা হৈছে এই আবেগিকভাৱে মানুহ এজন বুদ্ধিয়ক হোৱাৰ লগে লগে তেওঁৰ সাকসেসফুল হোৱাৰ সম্ভাৱনা কি হয় যে 90 পৰা 95% লে বৃদ্ধি হয় আৰু মই তোমালোকক এই কথাও কৈছো যে যেতিয়া মানুহ এজন আবেগিকভাৱে বুদ্ধিয়ক হৈছে ইয়াৰ লগে লগে তেওঁৰ যেটো আইকিউ বা মেধা হেতু ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰে গতিকে তোমালোকে যদি ছাত্ৰ হিচাপে যদি তোমালোকে সফল হ'ব খুজিছা তেনেহলে বা তোমালোকে যদি তোমালোকৰ আইকিউটো বঢ়াব খুজিছা তেনেহলে আমি কি কৰিব লাগিব তোমালোকে ইমোশনালি ইন্টেলিজেন্ট হ'বলৈ আৰম্ভ কৰিব লাগিব দেই তোমালোকে ইমোশনালি ইন্টেলিজেন্ট হ'বলৈ আৰম্ভ কৰিব লাগিব বা আবেগিকভাৱে বুদ্ধিয়ক হ'ব লাগিব কথাটো বুজি পাইছানে তোমালোকে মই কোৱা কথাখিনি তোমালোকে কিবা অসুবিধা পাইছা নেকি বাৰু বুজিবৰ কাৰণে বা টান পাইছা নেকি তোমালোকে বুজিবৰ কাৰণে নাই স্যার বুজি পাইছা ন স্যার Very good. এতিয়া মই তোমালোকক ক'ব কৈছো যে এজন ইমোশনালি ইন্টেলিজেন্ট মানুহৰ বা এজন আবেগিকভাৱে বুদ্ধিয়ক মানুহৰ কেইটামান বৈশিষ্ট্য থাকে যিসকল মানুহ আবেগিকভাৱে বুদ্ধিয়ক হয় তেওঁলোকৰ কেইটামান বৈশিষ্ট্য থাকে মই তোমালোকক এই বৈশিষ্ট্য কেইটা ক'ব খুজিছো বা এই গুণ কেইটা মই তোমালোকক ক'ব কৈছো আৰু মই তোমালোকক অনুৰোধ জনাব কৈছো তোমালোকৰ লগত কপি পেন আছে নে বাৰু লগত বহি আছে নে তোমালোকৰ আছে স্যার আছে ন এটা তোমালোকে মই কৈ থাকিম তোমালোকে লিখি গৈ থাকা দেই মই কৈ আছো তোমালোকে লিখি গৈ থাকা ঠিক আছে তোমালোকে লিখা যে আবেগিকভাৱে বুদ্ধিয়ক মানুহ এজনৰ বৈশিষ্ট্য তেনেকে লিখাচোন তেনেকে লিখা তোমালোকে আবেগিকভাৱে বুদ্ধিয়ক বা ইমোশনালি ইন্টেলিজেন্ট মানুহ এজনৰ বৈশিষ্ট্য এজন আবেগিকভাৱে বুদ্ধিয়ক মানুহৰ বৈশিষ্ট্য আৰু তোমালোকে ইতিমধ্যে গম পালা যে এজন মানুহ যদি আবেগিকভাৱে বুদ্ধিয়ক হৈছে তেতিয়া তেওঁৰ জীৱনত সফল হোৱাৰ সম্ভাৱনা 90 পৰা 95% লে বাঢ়ি যায় নহয়নে এটা 1 নম্বৰত লিখা হৈছে না তোমালোকৰ এইখিনি লিখা হ'ল নে এজন আবেগিকভাৱে বুদ্ধিয়ক মানুহৰ বৈশিষ্ট্য এইখিনি লিখা হ'ল হৈছে স্যার হৈছে ন 1 নম্বৰ লিখা তোমালোকে ইংৰাজীটো লিখিব পৰা সেলফ এৱেৰনেছ বা অসমীয়াত তোমালোকে লিখিব পৰা আত্মসজাগতা ইংৰাজীত সেলফ এৱেৰনেছ বা অসমীয়াত তোমালোকে লিখিব পৰা আত্মসজাগতা 1 নম্বৰ স্যার হৈছে মই আকৌ এবাৰ কৈছো আবেগিকভাৱে বুদ্ধিয়ক মানুহৰ বৈশিষ্ট্য 1 নম্বৰ হ'ল সেলফ এৱেৰনেছ বা আত্মসজাগতা হ'ল 2 নম্বৰ লিখা ইংৰাজীত লিখা মেনেজিং ইমোশন লিখা আবেগ নিয়ন্ত্ৰণ তোমালোকক আকৌ অনুৰোধ জনাইছো তোমালোকে যাতে বেকগ্ৰাউণ্ড চাউণ্ডটো নাহে মই কিছুমানৰ বেকগ্ৰাউণ্ড চাউণ্ডটো শুনি আছো
মই তোমালোকক আকৌ এবাৰ অনুৰোধ জনাইছো তোমালোকে যাতে বেকগ্ৰাউণ্ড চাউণ্ডটো যাতে নাহে যাতে আনে ডিষ্টাৰ্ব নাপায় নহয়নে এইটো এজন ইমোচনেলি ইণ্টেলিজেণ্ট মানুহৰ বৈশিষ্ট্য দেই মই তোমালোকক কৈছো পলাশ তুমি মিউট কৰি দিব পৰা নাই নেকি সকলোকে মিউট এইবাৰ চাগে হৈছে নেকি মই ঠিক কৰিব পৰা নাই মিউটটো মই মিউট অল কৰিছো কিন্তু sir, mute all হোৱা নাই sir, হৈছে ন? sir, mute হৈ গ'ল। হৈ গ'ল। আচ্ছা আচ্ছা হৈছে ন অকে উম, আৰু তোমালোকৰ যদি কিবা ক'বলগীয়া থাকে মই বাৰু তোমালোকে আনমিউট কৰি ল'বা কিন্তু আনমিউট কৰিবৰ কাৰণে চাগে মই ইয়াৰ পৰা হেৰি কৰিব লাগিব নহয় নে নাই কম্পিৰি sir, তেওঁলোকে কৰিব পাৰে unmute নহয় কৰি পেলাই আকৌ mute কৰি ল'ব পাৰিব। অকে ঠিক আছে অকে তোমালোকে লিখা 2 নম্বৰটো লিখিলা যে মেনেজিং ইমোচন বা আবেগ নিয়ন্ত্ৰণ অসমীয়াত লিখা যে আবেগ নিয়ন্ত্ৰণ হৈছেনে তোমালোকে আনমিউট কৰি পেলাই ক'বা আৰু আকৌ মিউট কৰি থবা হৈছেনে বাৰু হৈছে ন হৈছে। 3 নম্বৰটো লিখা তোমালোকে 3 নম্বৰটো লিখা মটিভেটিং সেলফ মটিভেটিং সেলফ ইংৰাজীত 3 নম্বৰ আপোনাৰ মাতটো বৈশিষ্ট্য এজন ফাঁচি ফাঁচি আহি আৱেগিকভাৱে আছে। বুদ্ধিয়ক মানুহৰ মটিভেটিং সেলফ আপোনাৰ মাতটো ফাঁচি বা ফাঁচি আহি আছে মোৰ মাতটো ফাটি ফাটি আহি আছে অকণমান হয়তো কেতিয়াবা অকণমান নেটৱৰ্কৰ কাৰণে প্ৰব্লেম এটা হ'ব পাৰে দেই মই বাৰু চেষ্টা কৰিছো অলপ কেতিয়াবা নেটৱৰ্কৰ কাৰণে এটা প্ৰব্লেম হ'ব পাৰে দেই গতিকে মই চেষ্টা কৰিছো যাতে ঠিক হয় 3 নম্বৰটো হ'ল মটিভেটিং সেলফ বা অসমীয়াত এনেকে কোৱা নিজক অনুপ্ৰাণিত কৰি ৰাখিব পৰা ক্ষমতা আকৌ কৈছো যে নিজক অনুপ্ৰাণিত কৰি ৰাখিব পৰা ক্ষমতা মটিভেটিং সেলফ বা নিজক অনুপ্ৰাণিত কৰি ৰাখিব পৰা ক্ষমতা এইটো হ'ল এজন ইমোচনেলি ইণ্টেলিজেণ্ট মানুহৰ হৈছে তৃতীয় sir। বৈশিষ্ট্য হ'ল ছাৰ হৈছে এমপেথি বুজি পোৱা নাই। এমপেথি EMPATHY এমপেথি মই কৈ আছো তোমালোকক EMPATHY এমপেথি তোমালোকে হেৰি এমপেথি মানে হৈছে সহমৰ্মিতা তোমালোকে লিখি লোৱাচোন মই কৈ আছো সহমৰ্মিতা মানে কি সেইটোও মই কৈ আছো তোমালোকক দেই তোমালোকে লিখি লোৱা সহমৰ্মিতা লিখিলো। দেখিছা ন হৈছে। হৈছে ন সহমৰ্মিতা মানে কি তোমালোকে ধৰা চিম্পেথি শুনিছানে চিম্পেথি আমি যে কওঁ যে মানুহজন চিম্পেথি দেখুৱাইছে সহানুভূতি দেখুৱাইছে এজন মানুহৰ প্ৰতি হয়নে শুনিছা চিম্পেথি দেখুৱাটো চিম্পেথি অসমীয়াত যিটো কয় যে সহানুভূতি চিম্পেথি মানে হৈছে অসমীয়াত কৈছে সহানুভূতি বুলি দেই কিন্তু এমপেথি যিটো ইংৰাজীত এমপেথি বুলি কোৱা হৈছে সেইটো কোৱা হৈছে সহমৰ্মিতা আচলতে কি সহমৰ্মিতা মানে কি তোমালোকে আনৰ আবেগখিনি বুজি পাইছা দেই তোমালোকে আনৰ আবেগখিনি বুজি পাইছা চোৱা এতিয়া যদি তোমালোকক কোনোবা এজনে স্বীকৃতি দিলে নহয়নে তোমালোকে দুখ পাবা নহয়নে আৰু যিহেতু তোমালোকক যদি কোনোবাই স্বীকৃতি দিয়ে তেতিয়া তোমালোকে যিহেতু দুখ পাবা ৰাইট গতিকে সেইখিনি বুজি পায় যে আনৰ আবেগখিনি তুমি যেনেকে কোনোবাই তোমাক স্বীকৃতি দিলে তুমি যেনেকে দুখ পাবা ঠিক একেধৰণে তুমিও কি কৰিব লাগে যাতে তুমিও বেলেগক স্বীকৃতি নিদিয়া নহয়নে কিয় নিদিব লাগে কাৰণ তুমি যদি বেলেগ এজনক স্বীকৃতি দিয়া তেতিয়াহ'লে কি হ'ব যে বেলেগ এজন মানুহেও দুখ পাব নহয়নে গতিকে তুমি কি পালা যে আনৰ ইমোচনছখিনি তুমি বুজি পালা আৰু বুজি পাই পেলাই সেই কামটো তোমালোকে নকৰাকে থাকিলা সেইটো হ'ল এমপেথি মানে ইংৰাজীত এটা কথা কয় যে পুটিং ইয়ৰ চেল্ফ ইন আদাৰ পিপলছ শ্বুজ অৰ্থাৎ তোমালোকে কি কৰিছা নিজকে আনৰ ঠাইত থৈ পেলাই চোৱা দেই নিজকে আনৰ ঠাইত থৈ পেলাই
চোৱা আৰু সেই ধৰণে তোমালোকে আচৰণ কৰা আচলতে আমি কি কৰো যে এমপেথিত আমি এক ষ্টেপ আগলৈ যাওঁ এমপেথি যেতিয়া আমি দেখুৱাওঁ বা আমি যেতিয়া সহমৰ্মিতা যেতিয়া দেখুৱাওঁ আমি এক ষ্টেপ আগলৈ যাওঁ আমি চিম্পেথিত আমি কওঁ যে সাপোজ ধৰা মই তোমালোকক এটা উদাহৰণ দিছো দেই এই ধৰা এতিয়া প্ৰায় বানপানী এতিয়াও যদিও বৰ্তমান বানপানী হোৱা নাই কিন্তু কেইদিনমান আগতে হৈ গ'ল বানপানী নহয়নে এতিয়া ধৰা কি কৰিছো ধৰা তোমাৰ আমি যেতিয়া মানুহবিলাকক দেখিছো যে মানুহবিলাকে কি কৰিছে যে বানপানী কক বকাই আছে আমি টিভিত দেখি পেলাই কি কৈছো যে ইছৰা মানুহবিলাক ইমান কষ্ট হৈছে বেয়া লাগিছে কাৰণ আমি কি কৰিছো আমি চিম্পেথি দেখুৱাইছো যে মানুহবিলাকৰ কষ্ট হৈছে আমি দেখিছো চিম্পেথি দেখুৱাইছে কিন্তু কিছুমানে কি কৰিছে যে অকল এই যে টিভিত চাই পেলাই অকল যে বেয়া লাগিছে তেনেকে কৈ থকা নাই অকল কিছুমানে কি পেলাই এই যিখিনি বানপীড়িত মানুহ তেওঁলোকক গৈ পেলাই সহায় কৰিছে সেইটো হ'ল এমপেথি বুজিছে নাই যেনেকে জুবিন গাৰ্গে কি কৰে জুবিন গাৰ্গে এনেকে টেমা এটাত পইচা লৈ পেলাই মানে ধৰা বাটে বাটে ঘূৰি পেলাই বা মানে ৰাইজৰ পৰা পইচা কালেক্ট কৰে নহয় নে ৰাইজৰ পৰা পইচা কালেক্ট কৰে আৰু পইচা কালেক্ট কৰি পেলাই কি কৰে বানপীড়িত মানুহখিনিক সহায় কৰে দেট ইজ এমপেথি আনৰ দুখখিনি বুজি পেলাই কিবা এটা মানে ব্যৱস্থা এটা হাতত লয় ৰাইট এতিয়া চোৱা এতিয়া মই তোমালোকক কি দেখুৱাইছো মই তোমালোকক চিম্পেথি দেখুওৱা নাই মই তোমালোকক কি কৰিছো এমপেথি দেখুৱাইছো মই তোমালোকক এমপেথি দেখুৱাইছো অৰ্থাৎ তোমালোকৰ জীৱনত কি যত্ন কৰিছো ৰাইট গতিকে আমি তোমালোকৰ যিখিনি অনুভৱ আমি সেইখিনি বুজি পাইছো বা তোমালোকৰ সমস্যাখিনি আমি বুজি পাইছো আৰু তোমালোকৰ সমস্যাখিনি যদি আমি সমাধান কৰিব পাৰো এই ক্ষেত্ৰত আমি সহায় কৰিব পাৰো আমি তাৰ ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিছো যাতে তোমালোকে জীৱনত যাতে আগবাঢ়ি পলাশ আকৌ এবাৰ অনুৰোধ জনাইছো চৰি তুমি মিউট কৰি দিয়া সকলোকে মই মিউট কৰিছো মই কিন্তু ইয়াৰ পৰা মিউট অল বুলি কৰিছো মই মিউট অলও কৰিছো এবাৰ হৈছে চাগে নেকি স্যাৰ হ'ল ন তোমালোকে নিশ্চয় বুজি পাইছা এমপেথি মানে বুজি পাইছা নহয় তোমালোকে আনৰ আবেগখিনি বুজি পোৱা মানে যিটো এবিলিটি আনৰ আবেগখিনি বুজি পাব পৰা কেপাচিটি ৰাইট আৰু আনৰ আবেগখিনি বুজি পাই তোমালোকে কি কৰিছা আকৌ এক ষ্টেপ তোমালোকে আনৰ আবেগখিনি তোমালোকে বুজি পাই পেলাই তোমালোকে এক ষ্টেপ তেওঁলোকক সহায় কৰিবৰ কাৰণে যেতিয়া আগবাঢ়ি যোৱা দেট ইজ এমপেথি বা তোমালোকে যেতিয়া সেই ধৰণে তোমালোকে যেতিয়া আচৰণ কৰিছা বা সেই ধৰণে তোমালোকে যেতিয়া বিহেভ কৰিছা দেট ইজ এমপেথি আৰু এইটো হ'ল এজন আবেগিকভাৱে বুদ্ধিয়ক মানুহৰ বৈশিষ্ট্য এমপেথি বা সহমৰ্মিতা তাৰপিছত নেক্সট যিটো হ'ল সেইটো হ'ল তোমাৰ ছ'চিয়েল স্কিল দেই ছ'চিয়েল স্কিলছ মিনছ হোৱাট ছ'চিয়েল স্কিল মানে কি ছ'চিয়েল স্কিল মানে হ'ল চোৱা তোমালোকে এই যে আমি যে কওঁ যে কিছুমান মানুহ আমি যেতিয়া লগ পাওঁ যে কিছুমান মানুহ লগ পোৱাৰ লগে লগে তেওঁৰ লগত কথা পতাৰ লগে লগে ভাল লাগে নহয়নে তেওঁলোকৰ লগত কথা পতাৰ লগে লগে আমাৰ ভাল লাগে আৰু এই যে আচলতে সেইজন মানুহৰ লগত কথা পাতি যে আমাৰ যে ভাল লাগিছে তাৰমানে কি কৰিছে তেওঁ সেই মানুহজনে আমাক এটা সুন্দৰ আবেগিক অভিজ্ঞতা দিছে দেই সেই মানুহজনে কি কৰিছে এটা সুন্দৰ আবেগিক অভিজ্ঞতা আমাক দিছে অৰ্থাৎ তেওঁ আমাক গুড ইম'চনেল এক্সপিৰিয়েঞ্চ দিছে সেই মানুহজনে আমাক এটা গুড ইম'চনেল এক্সপিৰিয়েঞ্চ দিছে আৰু যেতিয়া ছ'চিয়েল স্কিল মানে সেইটোৱে কথা যে তোমালোকে তোমালোকৰ কামৰ যোগেদি তোমালোকৰ আচৰণৰ যোগেদি মই আকৌ অনুৰোধ জনাইছো যদি মই আচলতে ইয়াতে মিউট কৰিছো কিন্তু কিবা এটা কাৰণত আকৌ চৰি জেছমিনা খাতুন অনুগ্ৰহ কৰি আনমিউট নকৰিব মিউট কৰি ৰাখক জেছমিনা খাতুন দেই অনুগ্ৰহ কৰি মই ইয়াতে মিউট কৰিছো আকৌ কিবা এটা কাৰণত আনমিউট হৈ যায় মই ধৰিব পৰা নাই একজেক্টলি টেকনিকেল প্ৰব্লেমটো ক'ত হৈছে
তেওঁৰ লগতে কিবা ক্ষেত্ৰত হৈছে most probably because তেওঁক মিউট কৰাৰ লগে লগেও আকৌ আনমিউট হৈ যায় মানে বাকীখিনি হৈ সেইটো এটা যায় হ'ব মিউট পাৰে বাট বাৰু জেচমিনা খাতুন মেম তেওঁ আচ্ছা আকৌ হৈ যায় মই জেচমিনা খাতুন মই তোমাক অনুৰোধ জনাইছো দেই তুমি যদি আনমিউট কৰি ৰাখা অকমান তোমালোকৰ চাউণ্ড এটা আহি আছে ওকে ওকে চ' মই কৈছিলো যিটো যে মানে ছ'চিয়েল স্কিল মানে হ'ল তোমালোকে তোমালোকৰ কামৰ যোগেদি তোমালোকৰ বিহেভিয়াৰ বা আচৰণৰ যোগেদি ৰাইট বা তোমালোকৰ কথা বতৰাৰ যোগেদি তোমালোকে আন মানুহক কিমানখিনি ভাল আৱেগিক অভিজ্ঞতা দিব পাৰিছা সেইটোৱে হৈছে তোমালোকৰ ছ'চিয়েল স্কিল আৰু তেতিয়া কি হ'ব জানা তোমালোকে যেতিয়া তোমালোকৰ কথাৰ যোগেদি আচৰণৰ যোগেদি কামৰ যোগেদি বেলেগ মানুহক ভাল আৱেগিক অভিজ্ঞতা দিবা ইয়াৰ লগে লগে কি হ'ব যে তোমালোকৰ আমি যে কওঁ যে মেগনেটিক যিটো পাৰ্চনেলিটি বুলি আমি কওঁ যে অতি আকৰ্ষণীয় ব্যক্তিত্ব ৰাইট এতিয়া কি হ'ব তোমালোকৰ মানুহে ভাল পাব বুজিছা নাই তোমালোক মানুহে ভাল পাব আৰু তেতিয়া কি হ'ব তোমালোকৰ মানে ৰিলেশ্যনশ্বিপ বিলাকো ভাল হ'ব মানুহৰ লগত তোমালোকৰ ৰিলেশ্যনশ্বিপ বিলাক ভাল হ'ব আৰু সেইটোৱে হৈছে ছ'চিয়েল স্কিল আকৌ মই কৈছো যে তোমালোকে আন মানুহক কিমান ভাল আৱেগিক অভিজ্ঞতা দিব পাৰিছা আৰু যেতিয়া তোমালোকে আন মানুহক ভাল আৱেগিক অভিজ্ঞতা দিবা বা গুড ইম'চনেল এক্সপিৰিয়েঞ্চ দিবা তেতিয়া কি হ'ব যে আন মানুহে তোমালোকক ভাল পাব আৰু সেই মানুহ কোৱা হেল্ল' স্যাৰ কোৱা আপুনি কেই নম্বৰ বুজি আছে হা আপুনি কেই নম্বৰ কৈ আছে 5 নম্বৰটো কৈ আছো 5 নম্বৰটো মই কৈছো যে কি আছিল কৈ দিবচোন ছ'চিয়েল স্কিল বা সামাজিক কৌশল বুলি ক'ব পৰা তোমালোকে সামাজিক কৌশল স্যাৰ বুলি 5 নম্বৰটো কৈ দিব নেকি 5 নম্বৰটো 5 নম্বৰটো হ'ল ছ'চিয়েল স্কিল এজন আৱেগিকভাৱে বুদ্ধিয়ক মানুহৰ 5 নম্বৰ বৈশিষ্ট্য হৈছে যে তেওঁৰ ছ'চিয়েল স্কিলটো হাই বা তেওঁৰ সামাজিক কৌশল তেনেকে অসমীয়াত ক'লে সামাজিক কৌশলটো বেছি আৰু মই তোমালোকক যিটো কথা কৈছো যে সামাজিক কৌশল মানে হৈছে কি যে তোমালোকে যিকোনো এজন মানুহক যেতিয়া তোমালোকৰ লগত কোনোবা এজন মানুহে কথা পাতে তোমালোকৰ কামৰ যোগেদি আচৰণৰ যোগেদি দেই আৰু তোমালোকৰ কথা বতৰাৰ যোগেদি তোমালোকে এজন মানুহক কিমান ভাল আৱেগিক অভিজ্ঞতা দিব পাৰিছা তেতিয়াই কি হ'ব যেতিয়া তোমালোকে ভাল আৱেগিক অভিজ্ঞতা তোমালোকৰ লগত কথা পতাৰ লগে লগে মানুহ এজনে যেতিয়া পাব ৰাইট তেতিয়া তোমালোকৰ আন মানুহজনৰ লগতো যিটো ৰিলেশ্যনশ্বিপ বা সম্বন্ধ সেইটো ভাল হৈ পৰিব বুজি পাইছানে আৰু তোমালোকৰ মই কৈছো যে যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটো এটা মেগনেটিক পাৰ্চনেলিটি হ'ব বা এইটো অতি আকৰ্ষণীয় ব্যক্তিত্ব হৈ পৰিব তোমালোকক ক'ব যে মানে কি মানে এইজন ল'ৰা বা এইজনী ছোৱালীৰ লগত কথা পাতিয়েই ভাল লাগে ৰাইট লগ পালেই ভাল লাগে মানুহজনক দেখাৰ লগে লগেই ভাল লাগে সেইটোৱে ছ'চিয়েল স্কিল বুজিছা নাই সেইটোৱে ছ'চিয়েল স্কিল ভাল লাগে বুলি কোৱাৰ লগে লগে মানে ভাল আৱেগিক অভিজ্ঞতা দিছাৰ কাৰণে ভাল লাগিছে কথা বতৰা মই যেনেকে আকৌ কৈছো মই কিছুমান কথা আপোনালোকক ৰিপিট কৰি কৈছো কোনেও যাতে আকৌ ৰিপিট কৰি মই চ' সেইটোৱে ছ'চিয়েল স্কিল যাতে য'ত তোমালোকে যিকোনো এজন মানুহক ভাল বালচলি বুলি কৈছে পালা যে আৱেগিকভাৱে বুদ্ধিয়ক মানুহৰ 5টা তোমালোকে এজন আৱেগিকভাৱে বুদ্ধিয়ক মানুহৰ 5টা কেৰেক্টাৰিষ্টিক্স পালা নহয়নে 1 নম্বৰটো কি কৈছো মই মনত আছেনে তোমালোকে লিখি লৈছা নহয় কি আছিলে 1 নম্বৰটো কি আছিলে কোনোবা এজনে কোৱাচোন আনমিউট কৰি ক'বা আকৌ মিউট কৰি দিবা চেল্ফ এৱাৰনেছ বা আত্মসজাগতা ভেৰি গুড আত্মসজাগতা 1 নম্বৰটো হ'ল 2 নম্বৰটো কি বুলি কৈছিলো মই আবেগ নিয়ন্ত্ৰণ আৱেগিক নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ কৰিব পৰা এই যে আমাৰ যিবিলাক নিগেটিভ ইমোচন থাকে যেনে ষ্ট্ৰেছ আৱেগ নিয়ন্ত্ৰণ আৱেগ নিয়ন্ত্ৰণ ভেৰি গুড যেনেকে ষ্ট্ৰেছ ডিপ্ৰেছন এংগাৰ এংজাইটি এইবিলাক নিগেটিভ ইমোচন আৰু তেনেকে কিছুমান পজিটিভ ইমোচনো আছে যেনে ধৰা লাভ হয়নে এক্সাইটমেণ্ট ৰাইট এইবিলাক গতিকে আমি 2 ধৰণৰ ইমোচন কি কৰিব পাৰিব লাগিব নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব দেই যেনেকে আমি নিগেটিভ ইমোচনসমূহ নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব তেনেকে আমি পজিটিভ ইমোচনসমূহো নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব আৰু
যদি তোমালোকে এই নিগেটিভ ইমোচনসমূহ নিয়ন্ত্ৰণ কৰিব পাৰিছা, পজিটিভ ইমোচনসমূহ তোমালোকে নিয়ন্ত্ৰণ কৰিব পাৰিছা, যদি তোমালোকৰ কিবা এটা বেয়া হৈছে মানে একেবাৰে তোমালোকে একদম দুৰ্বল হৈ যোৱা নাই, নহয় নে? আকৌ তোমালোকে bounce back কৰিব বহুত প্ৰব্লেম দি আছে তেতিয়াও তোমালোকে খুব এক্সাইটেড হোৱা নাই, নহয় নে? সো এই বহুত ডিফিকাল্ট আছে দুটা ইমোচন যেতিয়া তোমালোকে মেনেজ কৰিব পাৰিছা, দ্যাট ইজ কল, সেইটোৱে কৈছে আবেগ নিয়ন্ত্ৰণ। তোমালোকে এজন ইমোচনেলি ইন্টেলিজেন্ট মানুহৰ এইটো এটা বৈশিষ্ট্য। আৰু 3 নম্বৰ বৈশিষ্ট্যটো কি বুলি কৈছিলো মই? নিজক অনুপ্ৰাণিত কৰি ৰাখিব পৰা ক্ষমতা। নিজক অনুপ্ৰাণিত কৰি ৰাখিব পৰা ক্ষমতা। এতিয়া গুড, মানে নিজকে অনুপ্ৰাণিত কৰি ৰাখিব পৰা ক্ষমতা। গতিকে আমি যদি নিজক অনুপ্ৰাণিত কৰি ৰাখিব পাৰো, তোমালোকে বুজিছা, তোমালোকে যদি ইমোচনেলি ইন্টেলিজেন্ট হোৱা, তাৰমানে কি তোমালোকৰ যদি কেতিয়াবা পঢ়িবলৈ মন নাযায়, নহয় নে? তেনেকুৱা হয় নহয় কেতিয়াবা। গতিকে তোমালোকে ইমোচনেলি ইন্টেলিজেন্ট হৈছে মানে কি, তোমালোকে নিজকে আকৌ যাতে তোমালোকে পঢ়িব পাৰা, পঢ়িবৰ কাৰণে কেতিয়াবা যদি মন নাযায়ও আকৌ তোমালোকে পঢ়িবৰ কাৰণে নিজকে অনুপ্ৰাণিত কৰিব মানে যেতিয়া পাৰিছা, তোমালোকে এই যিটো কৌশল, আচলতে এইবিলাক কৌশল দেই, এই কৌশলটো তোমালোকে যেতিয়া ডেভেলপ কৰিছা, তেতিয়া তোমালোকে ইমোচনেলি ইন্টেলিজেন্ট তোমালোকে হৈছা। তাৰপিছত 4 নম্বৰটো কি বুলি কলো? গুড, ভেৰি গুড। তোমালোকে আনৰ আবেগ বুজি পোৱা। আনৰ আবেগ বুজি পোৱা, ৰাইট? আনৰ আবেগ বুজি পোৱা, ভেৰি গুড। মই খুব ভাল পাইছো তোমালোকক, বুজিছা নাই? আনৰ আবেগ বুজি পোৱা আৰু সেই ধৰণে তোমালোকে আচৰণ কৰা, নহয় নে? তোমালোকে আনৰ আবেগ বুজি পাবা। অকল তোমালোকে আমাৰ এই প্ৰথম 3টাত আমি নিজৰ আবেগখিনি বুজি পাইছো, আৰু সেইটোৱে ইমোচনেলি ইন্টেলিজেন্ট। প্ৰথমতে তোমালোকে নিজৰ আবেগখিনি বুজি পাই পেলাই সেইখিনি তোমালোকে নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব, আৰু আনৰ আবেগখিনিও বুজি পাব লাগিব, আৰু আনৰ আবেগখিনি বুজি পাই পেলাই সেই ধৰণে তোমালোকে আনৰ লগত ব্যৱহাৰ কৰিব লাগিব, আনৰ লগত আচৰণ কৰিব লাগিব, যাতে তোমালোকে আনৰ ভাল আবেগিক অভিজ্ঞতা দিব পাৰা। আৰু এইটো কৰাৰ লগে লগে তোমালোকৰ যিটো ব্যক্তিত্ব বা পাৰ্চনেলিটি, সেইটো অতি সুন্দৰ হৈ পৰিব, আৰু তোমালোকে জীৱনত তেতিয়াহে তোমালোকে জীৱনত আগুৱাই যাব পাৰিবা, ৰাইট? আৰু 5 নম্বৰটো কি বুলি কৈছো? সামাজিক কৌশল। সামাজিক কৌশল। আৰু সামাজিক কৌশলটো বুজি পাইছা নে তোমালোকে? বুজি পাইছা নে নাই? বুজি পাইছা না? গুড। তোমালোকে আনক ভাল আবেগিক অভিজ্ঞতা দিছা। মই আকৌ কৈছো, তোমালোকৰ কামৰ যোগেদি, আচৰণৰ যোগেদি, কথা বতৰাৰ যোগেদি দেই, আৰু তেতিয়া তোমালোকৰ আনৰ লগত ৰিলেশ্যনশ্বিপ বিলাকো ভাল হৈছে। চ' এইকেইটা হ'ল এজন ইমোচনেলি ইন্টেলিজেন্ট মানুহৰ বৈশিষ্ট্য বা কেৰেক্টাৰিষ্টিক্স। হ'ল, কমপ্লিট হ'ল। এতিয়া মই কি কৰিব কৈছো যে আজি তোমালোকৰ লগত আজি মই 2টা দিশ আমি আলোচনা কৰিম। আমি কোন 2টা দিশ আলোচনা কৰিম বুলি কৈছো? আজি তোমালোকৰ লগত কোন 2টা দিশ আলোচনা কৰিম বুলি কৈছো? আজি গোটেইখিনি সময় নহব, আমি আৰু পৰ্যায়ক্ৰমে তোমালোকৰ লগত এই ধৰণে কথা পাতিম। মই কথা পাতিম, আৰু আমাৰ আন ছাৰ বাইদেউসকল আছে, তেওঁলোকেও কথা পাতিব, তেওঁলোকেও তোমালোকক কিছু কথা কব। বুজি পাইছা নাই? চ' আজি আমি কথা পাতিম যে কেনেকে আমি আমাৰ চেল্ফ এৱাৰনেছ মানে কি, আৰু বা আমি চেল্ফ এৱাৰনেছ কি ধৰণে আমি বঢ়াব পাৰো, বুজিছা নাই? এই বিষয়টো লৈ পেলাই কথা পাতিম, বা আমি নিজকে কি ধৰণে মটিভেট কৰি ৰাখিব পাৰো, এই বিষয়টো লৈ পেলাই আমি কথা পাতিম দেই। মই তোমালোকক মানে ধৰা মই যিমান পাৰো, আকৌ কৈছো, মই যিমান পাৰো তোমালোকক সহজ সৰলভাৱে কথাখিনি মই ক'বৰ কাৰণে মই চেষ্টা কৰিম দেই। আৰু তোমালোকে লিখি গৈ থাকে, মই যিখিনি কথা কৈ আছো তোমালোকে লিখি গৈ থাকিবা দেই। এতিয়া আমি প্ৰথম এই 2টা দিশ আজি আমি আলোচনা কৰিম, যে কি ধৰণে আমি আচলতে চেল্ফ এৱাৰনেছ মানে কি, তোমালোকে এইটো বুজি পাব লাগিব, আৰু আমি কি ধৰণে চেল্ফ এৱেৰ হ'ব পাৰো দেই। এইটো কথাও মই ক'ম, তোমালোকে কি ধৰণে চেল্ফ এৱেৰ হ'ব পাৰিবা, এই বিষয়ে মই ক'ম, আৰু লগতে কি ধৰণে তোমালোকে নিজকে মটিভেট আৰু কৰি একবাৰ কওকচোন। আজিৰ টপিকটো হ'ল যে মই আজি এই 2টা বিষয়ৰ ওপৰতে কথা পাতিম। তোমালোকে গম পালা যে ইতিমধ্যে 5টা এজন ইমোচনেলি ইন্টেলিজেন্ট মানুহৰ এই 5টা কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য থাকে, বুজি পালা, নহয় নে? মই কৈছো যে আজি আমি 2টা বিষয়ৰ ওপৰত কথা পাতিম। এটা হ'ল চেল্ফ এৱাৰনেছ, এই বিষয়ে কথা পাতিম, আৰু আনটো হৈছে যে কি ধৰণে নিজকে তোমালোকে অনুপ্ৰাণিত কৰি ৰাখিব পৰা, আমি সেই বিষয়ে কথা পাতিম, চমুকে কথা পাতিম, বুজিছা? আৰু পিছত আমি লাগিলে আকৌ কথা পাতি থাকিম, এই ধৰণে আমি কথা পাতিয়ে থাকিম তোমালোকৰ লগত, এনেকৈ কথা পাতি থাকিম, আৰু তোমালোকক যাতে তোমালোকে জীৱনত ভাল। এতিয়া মই তোমালোকক কি ক'ব খুজিছো যে মই ফাৰ্ষ্ট চেল্ফ এৱাৰনেছ সম্বন্ধে কথা পাতিব খুজিছো দেই। তাৰপিছত মই ধৰা যিটো আমি কৈছো যে কি ধৰণে আমি মটিভেট কৰি ৰাখিব পাৰো, আমি নিজকে অনুপ্ৰাণিত কৰি ৰাখিব পাৰো, সেই বিষয়টো লৈ পেলাই আহিম। কিন্তু প্ৰথমতে আমি কথা পাতিব খুজিছো চেল্ফ এৱাৰনেছ সম্বন্ধে। এতিয়া তোমালোকে মোক ক'ব পাৰিবা নেকি কোনোবা এজনে যে ধৰা চেল্ফ এৱাৰনেছ বা আত্ম সজাগতা মানেনো কি, তোমালোকে কি বুজা, তোমালোকৰ কি ধাৰণা, তোমালোকে মোক ক'ব পাৰিবা নেকি বাৰু?
তোমালোকে যি বুজা কি সেলফ অ্যাৱাৰনেস বা আত্মসজাগতা মানে কি কেতিয়া কবা যে তোমালোকে সেলফ অ্যাৱাৰ বা আত্মসজাগ হৈছা বুলি পৰিস্মিতা কোৱা পৰিস্মিতা কোৱা পৰিস্মিতা প্ৰাঞ্জিতে লিখিছে নো কমেন্টস কোনোবা এজনে কোৱা হৰ্ষিতা তুমি কবা নেকি কবা নেকি কোনোবাই আত্মসজাগতা মানে কি বা তোমালোকে যদি ধৰা আৰু নিজকে সজাগ কৰি ৰখা নিজকে কোনে কৈছে? সজাগ কৰি ৰখা নামটো কৈ দিবা কোনে কৈছা চিন্তা চিন্তা লুকদাৰ শচীন তালুকদাৰ ওকে শচীনে কৈছা ন ওকে নিজকে সজাগ কৰি ৰখা তাৰমানে আকৌ কি নিজকে সজাগ কৰি ৰখা মানে আকৌ কি নহয় নে এইটো কথা এই প্ৰশ্নটো আহিব নহয় তুমি ঠিকেই কৈছা বাৰু আত্মসজাগতা বা নিজকে সজাগ কৰি ৰখা নহয় নে কিন্তু আকৌ এটা প্ৰশ্ন আহিব যে নিজকে সজাগ কৰি ৰখা মানেনো কি দেই মই তোমালোকক কেইটামান পইণ্ট দিম তোমালোকে লিখি লোৱা যে নিজকে মানে আত্মসজাগতা মানে কি তেনে তোমালোকে তলত লিখাচোন এনেকে লিখা যে আত্মসজাগতা মানে কি বা মই কেতিয়া আত্মসজাগ হৈছো বুলি কম বা আত্মসজাগতা মানে কি এনেকৈ তোমালোকে লিখা আত্মসজাগতা মানে কি হৈছে এক নম্বৰ পইণ্টটো লিখা দেই এক নম্বৰ পইণ্টটো লিখা তোমালোকে নিজৰ ভাষাত লিখি যাবা বাৰু মই কম তথাপিতো মই কওঁ তোমালোকে অলপ নিজৰ ধৰণৰ তোমালোকে লিখিব পৰা দেই এক নম্বৰ পইণ্টটো হৈছে যেতিয়া মই মোৰ শক্তি আৰু দুৰ্বলতা সম্বন্ধে সজাগ হৈছো যেতিয়া মই মোৰ শক্তি আৰু দুৰ্বলতা সম্বন্ধে সজাগ হৈছো যেতিয়া মই মোৰ শক্তি আৰু দুৰ্বলতা সম্বন্ধে সজাগ হৈছো মই কমা দিয়া মই কি ভাল পাওঁ কি বেয়া পাওঁ সেই বিষয়ে জানিছো মই কি ভাল পাওঁ বা মই কি বেয়া পাওঁ সেই সম্বন্ধে মই জানিছো হৈছে বা যেতিয়া মই মোৰ বিশেষত্ব সম্বন্ধে জানিছো বা যেতিয়া মই মোৰ বিশেষত্ব সম্বন্ধে জানিছো আচলতে তোমালোকৰ মাজতনো কি বিশেষত্ব লুকাই আছে নহয় নে প্ৰত্যেকৰ মাজতে কিছুমান বিশেষত্ব লুকাই আছে আৰু এইটো আমি জানিব লাগিব ৰাইট যেতিয়া মই মোৰ বিশেষত্ব সম্বন্ধে জানিছো তেতিয়াই মই ক'ব পাৰো যে মই আত্মসজাগ হৈছো স্যার লাইনটো আৰু একবাৰ কৰি দিবচোন স্যাৰ মই বাৰু কৈছো যে মই অকমান তাৰমানে মই এতিয়া খুব মানে হেৰিকে কৈ আছো তো গতিকে ধৰা মই একজেক্ট লাইনটো হৈছে মানে কেতিয়াবা অলপ ইফালে সিফালে হ'ব পাৰে যেতিয়া মই মোৰ শক্তি আৰু দুৰ্বলতা সম্বন্ধে জানিছো যেতিয়া মই মোৰ শক্তি আৰু দুৰ্বলতা সম্বন্ধে জানিছো মই কি ভাল পাওঁ বা কি বেয়া পাওঁ সেই বিষয়ে জানিছো দেই বা মই মোৰ বিশেষত্ব সম্বন্ধে জানিছো ইয়াৰ অৰ্থ হৈছে যে মই আত্মসজাগ হৈছো
হৈছেনে? হৈছে স্যাৰ হৈছে ন? স্যার 1 নম্বৰ পইণ্ট তাৰমানে তোমালোকে যদি মানে সেল্ফ এৱাৰ কৈছা তাৰ মানে হ'ল তোমালোকৰ বিশেষ তোমালোকৰ কি জানিব লাগিব ষ্ট্ৰেংথ আৰু উইকনেছেছ অৰ্থাৎ তোমালোকৰ শক্তি আৰু দুৰ্বলতানো কি আছে কোনবিলাক শক্তি আমি বাৰু পিছলৈকে আৰু তোমালোকৰ যেতিয়া আমি ক্লাছ ল'ম নহয় তেতিয়া আমি হয়তো আজি ইমান ডিটেইলকে তোমালোকৰ লগত আমি আলোচনা কৰিব নোৱাৰিবও পাৰো ইভেন এটা এই যে মই তোমালোকক কৈছো নহয় যে এটা পইণ্টৰ ওপৰতে খুব আমি আচলতে আলোচনা কৰিবৰ কাৰণে বহুত সময় আমি আলোচনা কৰিব পাৰো কিন্তু আমাৰ হাতত আজি ইমান সময় নাই নহয়নে হয়তো আজি আমি ইমান যেটো সময় নাই তোমালোকক আজি আমি আভাস দিম আৰু পিছত আৰু আমি আহিম তোমালোকৰ লগত আমি ধৰা আৰু খুব ডিটেইলকে এটা পইণ্ট খুব ডিটেইলকে কথা পাতিব পাৰিম দেই 2 নম্বৰটো লিখা যেতিয়া মই মোৰ বিশ্বাসসমূহ বা কোনবোৰ বিশ্বাসৰ দ্বাৰা মই পৰিচালিত হৈ আছো যেতিয়া মই মোৰ বিশ্বাসসমূহ বা মই কোনবোৰ বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছো কি ক'লে এনেকে লিখা যে যেতিয়া মই গম পাইছো যে মই কোনবোৰ বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছো যেতিয়া মই গম পাইছো যে মই কোনবোৰ বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছো হৈছে স্যার পলাশ এইখিনিতে প্ৰশ্ন এটা আছে আমি এতিয়াও আত্মসজাগতাৰ বিষয়ে কৈ আছো নহয় জানো আত্মসজাগতাৰ বিষয়ে কৈ আছো আমি এতিয়াও ঠিক আছে কেইটা বাজিলে বাৰু 10:30 হৈছে মানে কি তোমালোকৰ তাত 9টা বাজিছে ইয়াতে 9টা বাজিছে তুমি এটা কাম কৰিবা আত্মসজাগতা আৰু আত্মনিয়ন্ত্ৰণৰ বিষয়ে কৈ আমেৰিকাত আছে শেষ কৰিব লাগিব এই মই এটা কাম কৰিম মই আজি আত্মসজাগতাৰ বিষয়ে ক'ম মই এই পইণ্ট কেইটা কৈ পেলাই আজি শেষ কৰিম কাৰণ বেছি দেৰি নকৰো আৰু এটা কথা তুমি বিশ্বাস মানে কি অকমান 1 মিনিটতে কৈ দিবা বিশ্বাসটো কি কথা কৈছা মানে আচলতে মই কৈছো এইকাৰণে প্ৰত্যেকটো হেৰি আমি আকৌ অকমান পিছলে আমি ডিটেইলকে আলোচনা কৰিব লাগিব আৰু ইয়াতে বহুখিনি কথা বুজি পাব লগা ডেফিনেটলি থাকিব গতিকে হয়তো আজি সময়ৰ কাৰণে গোটেইখিনি কথা হয়তো সম্ভৱ নহব পাৰে আলোচনা কৰাৰ কাৰণে তথাপিতো মই আজি আভাস দিব খুজিছো যাতে পিছলে আৰু আমি যেতিয়া আলোচনা কৰিম তেতিয়া আমি এটা পইণ্ট লৈ পেলাই এটা হেৰিকে আমি বহুত সময় কথা পাতিব পাৰিম এনে কৰি পেলাই অকে তোমালোকে বাৰু লিখাচোন যে মই যেনেকে ক'লো তোমালোকে কি লিখিলা বাৰু কোৱাচোন মোক অকমান যেতিয়া মই গম পাইছো যে মই কোনবিলাক বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছো অকে পৰিচালিত হৈ আছো কমা দিয়া তাৰপিছত লিখা মোৰ ভিতৰৰ মই কি চিন্তা কৰি আছো মই কি চিন্তা কৰি আছো কমা দিয়া মই কেনেকুৱা অকে মই আকৌ কৈছো যেতিয়া মই গম পাইছো মই কোনবোৰ বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছো মই কোনবোৰ চিন্তা সৃষ্টি কৰি আছো মই মনত কোনবোৰ চিন্তা সৃষ্টি কৰি আছো মোৰ আবেগসমূহ কেনেকুৱা মই গম পাইছো মোৰ আবেগসমূহ কেনেকুৱা মই গম পাইছো মোৰ ভিতৰত চলি থকা আবেগসমূহ মই গম পাইছো মই কেনেকুৱা অনুভৱ কৰি আছো তোমালোকে মই কেনেকুৱা অনুভৱ কৰি আছো
সেইটো অলপ লেংগুৱেজটো মই কওঁতে অলপ ইফাল সিফাল হ'লেও তোমালোকে নিজৰ ধৰণে লিখি ল'বা দেই কাৰণ মই ধৰা অ'কে ছাৰ মই নিজৰ ধৰণে মই কৈ আছো যদি অকমান লেংগুৱেজ অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু তোমালোকে নিজৰ ধৰণে লিখি ল'বা জাষ্ট তোমালোকে মই যিটো কথা কৈছো এছেন্সটো বুজি পালেই হ'ল দেই গতিকে মই মোৰ আবেগসমূহ বুজিছো আবেগসমূহ গম পাইছো তাৰপিছত মোৰ এটিটিউডটো কেনেকুৱা মই সেইটো জানিছো বা মোৰ দৃষ্টিভংগী কেনেকুৱা মই জানিছো মোৰ দৃষ্টিভংগী কেনেকুৱা মই জানিছো মোৰ দৃষ্টিভংগী কেনেকুৱা মই জানিছো মোৰ আচৰণসমূহ কামসমূহ বা প্ৰতিক্ৰিয়াসমূহ কেনেকুৱা মই গম পাইছো মোৰ কামসমূহ আচৰণসমূহ বা মোৰ প্ৰতিক্ৰিয়াসমূহ কেনেকুৱা মই গম পাইছো মোৰ কামসমূহ আচৰণসমূহ বা মোৰ প্ৰতিক্ৰিয়াসমূহ কেনেকুৱা মই গম পাইছো মোৰ হেবিটছ বা মোৰ যিবিলাক অভ্যাস সেইবিলাক মই গম পাইছো ছাৰ লাইনটো আৰু এবাৰ কৈ দিয়ক নে মই আকৌ এবাৰ কৈ দিম মই এইখিনি শেষ কৰি লৈছো বা মোৰ হেবিট বা মোৰ বিশ্বাস মোৰ হেবিট বা মোৰ অভ্যাসসমূহ গম পাইছো আৰু মোৰ যিটো ব্যক্তিত্ব সেই বিষয়ে যেতিয়া মই জানিছো তাৰমানে মই আত্মসজাগ হৈছো মই আকৌ এবাৰ কৈছো দেই তোমালোকে আমাক শুনিবা আকৌ এবাৰ কৈছো এক নম্বৰটো মই কৈছো দুই নম্বৰ পইণ্টটো কৈ আছো যে যেতিয়া মই গম পাইছো মই কোনবিলাক বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছো ঠিক আছে মই মনৰ ভিতৰত কেনেকুৱা চিন্তা সৃষ্টি কৰি আছো মোৰ আবেগ অনুভৱ বিলাক কেনেকুৱা সেইটো মই গম পাইছো ৰাইট মই মোৰ দৃষ্টিভংগী বা মোৰ এটিটিউড কেনেকুৱা সেইটো মই গম পাইছো মোৰ একচন বা মোৰ কাম মই কেনেকুৱা ধৰণৰ কাম কৰি আছো মোৰ আচৰণসমূহ বিহেভিয়াৰ বা মোৰ ৰিয়েকচন বা প্ৰতিক্ৰিয়াসমূহ কেনেকুৱা মই সেইটো গম পাইছো ৰাইট বা মোৰ যিবোৰ হেবিট বা অভ্যাস সেই অভ্যাসবিলাক কেনেকুৱা মই গম পাইছো বা মোৰ যিটো ব্যক্তিত্ব সেই মই সেইটো গম পাইছো তাৰমানে মই আত্মসজাগ হৈছো আৰু আত্মসজাগ হোৱা মানে তোমালোকে যেতিয়া এইকেইটা জানিছা তাৰমানে তোমালোকে আত্মসজাগ হৈছা তোমালোকৰ ভিতৰত কেনেকুৱা চিন্তা সৃষ্টি কৰে তোমালোকে জানিব লাগিব নহয়নে আৰু আমাৰ বেছিভাগ সময়ত আমি নাজানো আচলতে আমি কেনেকুৱা চিন্তা সৃষ্টি কৰি আছো মনত আমি ধৰিব নোৱাৰো আমাৰনো কেনেকুৱা আবেগ হৈ আছে সেইবোৰ আমি ধৰিব নোৱাৰো নহয়নে বা আমাৰ এটিটিউডটো কেনেকুৱা আমি ধৰিব নোৱাৰো আমাৰ ব্যৱহাৰবিলাক কেনেকুৱা আমি ধৰিব নোৱাৰো ৰাইট আমাৰ যিবোৰ বিশ্বাস মানে হ'ল কি মই তোমাক অলপমান চমুকে কৈছো দেই বিশ্বাস মানে হ'ল যে আমাৰ কিছুমান ধাৰণা দেই বিশ্বাসবিলাকো চিন্তা মই বাৰু তোমালোকক পিছত আকৌ ডিটেইলকে কম বিশ্বাস সম্বন্ধে কিন্তু মই তোমালোকক কৈছো যে বিশ্বাসবিলাকো চিন্তা দেই কিন্তু এই বিশ্বাসবিলাক কি হয় যে আমাৰ অৱচেতন মনত আমি যিটো কওঁ ছাবকনচিয়াছ মাইণ্ড সেই ছাবকনচিয়াছ মাইণ্ডত খুব ডিপলি সোমাই থকা কিছুমান চিন্তা অৱচেতন মনত খুব ডিপলি সোমাই থকা কিছুমান চিন্তা সেয়াই হ'ল বিশ্বাস আৰু আচলতে এই বিশ্বাসবিলাকৰ দ্বাৰা আমি পৰিচালিত হৈ থাকো বিশ্বাসৰ পৰাই চিন্তাৰ সৃষ্টি হয় বিশ্বাসৰ পৰাই মানে এই যিবিলাক আৰু আকৌ মই তোমালোকক মানে পিছত বাৰু মই অকণমান বহলাই ক'ম আজি মই তোমালোক চিম্পুলকে তোমালোকে এনেকেই বুজি থোৱা যে বিশ্বাসবিলাকো কিছুমান চিন্তা বিশ্বাসবিলাক হৈছে কিছুমান ডিপ ৰুটেড থটছ বা আমাৰ মনত অৱচেতন মনত গভীৰভাৱে কিছুমান সোমাই থকা চিন্তা দেই মই আৰু কৈছো যে বিশ্বাসৰ পৰা আমাৰ যিবিলাক অট'মেটিক থটছ সেইবিলাক সৃষ্টি হয় আমাৰ বিশ্বাসটো যেনেকুৱা হ'ব তাৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ অট'মেটিক থটছবোৰ সৃষ্টি হ'ব আৰু চিন্তা সৃষ্টি হোৱাৰ লগে লগে আমাৰ আবেগ সৃষ্টি হ'ব আবেগৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ এটিটিউড সৃষ্টি হ'ব আৰু এটিটিউডৰ ওপৰত ভিত্তি কৰি পেলাই আমি কেনেকুৱা কাম কৰিম আমি বিহেভ কেনেকৈ কৰিম আমি ধৰা প্ৰতিক্ৰিয়া কেনেকুৱা কৰিম সেইটো ঠিক আছে গতিকে আৰু আমি এইবোৰ জানিব লাগিব কেনেকুৱা বিশ্বাসৰ দ্বাৰা পৰিচালিত আৰু মই তোমাক কৈছো যে সেইটো হ'ল বিশ্বাসবিলাকো চিন্তা কিন্তু বিশ্বাসবিলাক হৈছে গভীৰভাৱে সোমাই থকা চিন্তা আৰু বিশ্বাস মানে আৰু এটা তোমালোকে এনেকে ক'ব পৰা যে কিছুমান ধাৰণা বিশ্বাস হৈছে কিছুমান ধাৰণা যিবিলাক ধাৰণাক আমি কি বুলি ভাবো যে এইটোৱেই একমাত্ৰ সত্য তোমালোকে এটা কথা জানা নাই বাৰু তোমালোকে এটা কথা মানা নাই যে এই যে আমি যে কেতিয়াবা কি কৰো যে ধৰা কৰবালৈ যাব ওলাইছো
কৰবালৈ যাব ওলাইছো যে যাব ওলোৱাৰ লগে লগে কি হৈছে যে মেকুৰী এটা আগেৰে গুচি গ'ল নহয়নে তেতিয়া আমি কি কৰো তেনেহলে কি কৰো আমি কৰবালৈ যাব ওলাইছো অন্ধবিশ্বাস বুলি পিছুৱাই যাওঁ 3 খোজ নহয় নে আমি 3 খোজ পিছুৱাইছো যদি আমি গাড়ীত গৈছো গাড়ীখন আমি গাড়ীখন ৰখাই দিওঁ চাপিছাই লওঁ ষ্টাৰ্টটো বন্ধ কৰি দিছো এনেকে ক্ৰছ চিন দি দিওঁ ন গ্লাছত এনেকে ক্ৰছ চিন দি দিয়ে হয়নে তাৰমানে কি ভাবিছে যে যদি মই এনেকে মেকুৰীটো আগুৱাই যোৱাৰ লগে লগে যদি মই আগুৱাই যাওঁ তেনেহলে মোৰ বিপদ হ'ব নহয়নে আৰু এইটোকে যেতিয়া মানুহে ভাবিছে যে এইটোৱে একমাত্ৰ সত্য অৰ্থাৎ বিপদ হোৱাটো খাটাং মেকুৰী আগেৰে গ'লে এইটো এটা ধাৰণা এই মেকুৰী আগেৰে যোৱা যিটো ধাৰণা এই যে মেকুৰী এটা আগেৰে গ'লে মানুহৰ বিপদ হয় সেইটো এটা ধাৰণা আৰু এই ধাৰণাটোকেই যেতিয়া মানুহে একমাত্ৰ সত্য বুলি মানি লয় তেতিয়াই ই বিশ্বাসত পৰিণত হয় আৰু তোমালোকে কি হৈছে জানা তোমালোকে কিছুমান এনেকুৱা ধৰণৰ বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছা যেনেকে তোমালোকে কেতিয়াবা ভাবিব পৰা যে ধৰা মই পঢ়াত ভাল নহয় হয়নে কেতিয়াবা তোমালোকে ভাবা নহয় তেনেকে হয়তো ভাবিব পাৰা যে তোমালোকে নিজৰ প্ৰতি কিছুমান বিশ্বাস থাকে আমাৰ প্ৰত্যেকটো কথাৰ প্ৰতি বিশ্বাস থাকে তোমালোকৰ নিজৰ প্ৰতিও কিছুমান বিশ্বাস থাকে যে মই পঢ়াত ভাল নহয় বা মই এইটো কাম কৰিব নোৱাৰিম এইবিলাক হৈছে নিজৰ প্ৰতি থকা বিশ্বাস আৰু যদি তোমালোকৰ এই বিশ্বাসটো সোমাই গৈছে যে মই পঢ়াত ভাল নহয় মই ভাল ৰিজাল্ট কৰিব নোৱাৰিম আৰু তোমালোকে যেতিয়ালৈকে এই বিশ্বাসটো নাভাঙা দেই মই আকৌ কৈছো যে তোমালোকে যেতিয়ালৈকে এই বিশ্বাসটো নাভাঙা তেতিয়ালৈকে কিন্তু তোমালোকে পঢ়াত ভাল হ'ব নোৱাৰিবা কাৰণ তোমালোকৰ এই বিশ্বাসটোৰ ওপৰত ভিত্তি কৰি পেলাই এই বাকী যিবিলাক মই কথা কলো এই গোটেই কথাবিলাক নিৰ্ভৰ কৰিব বিশ্বাসৰ ওপৰত ভিত্তি কৰি তোমালোকৰ চিন্তা হ'ব ইমোচন হ'ব এনেকে গোটেই কথাবিলাক হ'ব গতিকে তোমালোকে জানিব লাগিব যে তোমালোকে কি বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু মই তোমালোকক এটা হোমৱৰ্ক দিব খুজিছো দেই তোমালোকৰ নিজৰ প্ৰতি থকা যিবিলাক ৰং বিলিফ আমাৰ কিছুমান কি হয় জানা আমি কিছুমান ৰং বিলিফৰ দ্বাৰা পৰিচালিত হৈ থাকো দেই আমাৰ কিছুমান ৰং বিলিফ থাকে অৰ্থাৎ মানে আমাৰ নিজৰ প্ৰতি কিছুমান ভুল বিশ্বাস থাকে এই যে তোমালোকে যে ভাবিছা যে মই পঢ়িব নোৱাৰিম বুলি যিটো ধাৰণা এইটো এটা ভুল বিশ্বাস এইটো সত্য নহয় বুজি পাইছানে গতিকে তোমালোকে গম পাব লাগিব যে মই কোনবিলাক বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছো ৰং বিলিফৰ দ্বাৰা বা ভুল বিশ্বাসৰ দ্বাৰা মই পৰিচালিত হৈ আছো আৰু তোমালোকে যেতিয়া এই কথাটো জানিছা তাৰমানে তোমালোকে আত্মসজাগ হৈছা বুজি পাইছানে তোমালোকে যেতিয়া জানিছা যে মই আচলতে কোনবিলাকনো ভুল বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছো তাৰমানে তোমালোকে আত্মসজাগ হৈছা বুজিছা সো তোমালোকে এটা কাম কৰিবা তোমালোকক মই এটা হোমৱৰ্ক দিছো যে তোমালোকে আজি এই ৱেবিনাৰখন শেষ হোৱাৰ লগে লগে আৰু মই তোমালোকক খুব 10-15 মিনিট মানৰ ভিতৰত শেষ কৰিম মই ৱেবিনাৰখন আজি গতিকে তোমালোকে এই ৱেবিনাৰখন শেষ হোৱাৰ পিছতে তোমালোকে কিছুমান মানে এনেকুৱা বিশ্বাস তোমালোকে নিৰ্বাচন কৰি উলিয়াবা যিবিলাক বিশ্বাসৰ এই যে আচলতে কি হয় তোমালোকে কেতিয়াবা এনেকুৱা হয় নহয় তোমালোকে আগবাঢ়িব খোজা নহয়নে কিন্তু কিবা এটা পিছৰ পৰা তোমালোক টানি থাকে হয়নে কেতিয়াবা তেনেকুৱা হয়নে তোমালোকে আগবাঢ়িব খোজা তোমালোকৰ মনো আছে কিন্তু কি হয় যে তোমালোকে আচলতে কি নহয় অলপ পিছৰ পৰা কি হয় তোমালোকৰ টানি থাকে হয়নে চিটুৱেচনৰ কাৰণে হৈছে নহয় তোমালোকে চিটুৱেচনৰ কাৰণে নহয় তোমালোকৰ এইটো এটা বিশ্বাস তোমালোকে কোনে কৈছা চিটুৱেচনৰ কাৰণে হয় বুলি পৰশমণি মই তোমাক কৈছো যে তুমি যে কৈছা যে মানে চিটুৱেচনৰ কাৰণে হয় এইটো এটা ৰং বিলিফ তোমাৰ বুজি পাইছা পৰশমণি হয় স্যাৰ তোমালোকে কি কৰিব লাগিব যে এই বিলিফটো ব্ৰেক কৰিব লাগিব এইটো এটা ৰং বিলিফ এই যে তোমালোকে এইবিলাকেই ৰং বিলিফ যে চিটুৱেচনৰ কাৰণে হৈছে নে আচলতে তুমি চেষ্টা কৰা নাই সেইকাৰণে হৈছে কোনটো কাৰণে হৈছে চিটুৱেচনটোৰ কাৰণে হৈছে নে মই চেষ্টা কৰা নাই সেইটো কাৰণে হৈছে কোনটো কাৰণে হৈছে কিন্তু ইনডাইৰেক্টলি তো স্যার ওকে মই বুজি পাইছো তুমি কি ক'ব খুজিছা যে চিটুৱেচনটো ইনডাইৰেক্টলি মানে দায়ী হয় নহয় নে তুমি সেইটো কথা ক'ব খুজিছা কিন্তু চোৱা পৰশমণি আমি কি কৰিব লাগিব জানা এইবিলাকেই ৰং বিলিফ বুজিছা তুমি কি কৰিব লাগিব যে এই এনেকুৱা ধৰণৰ যিবিলাক ৰং বিলিফ নাই মানে তোমালোকে কি কৰিব লাগিব যে মই চিটুৱেচনটোক ব্লেম নকৰো বা চিটুৱেচনটোক মই দোষাৰোপ নকৰো মই তাৰ পৰিৱৰ্তে মই কি কৰিম যে মই নিজেই দায়িত্ব ল'ম বুজি পাইছা তোমালোকৰ যদি বিলিফটো এনেকুৱা হয় যে চিটুৱেচনটো দায়ী নহয় মই দায়ী বা তোমালোকে নিজকে দোষাৰোপ কৰিব নালাগে কিন্তু মই এইটো শব্দ ইউজ কৰিম যে ৰেছপন্সিবিলিটি দায়িত্ব
তোমালোকৰ যদি বিলিফটো এইটো হয় যে মই নিজে নিজৰ দায়িত্ব ল'ব পাৰো বুজিছা নাই সিচুৱেশ্যন বা পৰিস্থিতি ইয়াৰ কাৰণে দায়ী নহয় মই আচলতে মই দায়িত্ব লোৱা নাই কাৰণেহে সিচুৱেশ্যনটোৱে মোক কি কৰিছে মই দায়িত্ব লোৱা নাই কাৰণেহে আচলতে সিচুৱেশ্যনটোৱে মোক পৰিচালনা কৰি আছে কিন্তু তোমালোকৰ যেতিয়া এই বিলিফটো সলনি হৈ যাব যে সিচুৱেশ্যনটো দায়ী নহয় কিন্তু আচলতে মই দায়িত্ব লোৱা নাই কিন্তু সেইটোৱে দায়ী আৰু তোমালোকে যেতিয়া এই বিলিফটো সলনি কৰি দিবা এই বিলিফটো যেতিয়া সলনি কৰি দিবা কোৱা কোৱা স্যার আমি ভাবো আবু কিন্তু নাভাবি হৈ যায় মই তোমাৰ কথাখিনি ভালকে শুনা নাই দেই বৰ্তমান অকমান তোমাৰ নেটৱৰ্কৰ কাৰণে হ'ব পাৰে হয় স্যার আকৌ কোৱাচোন তোমালোকে এইটো কথাই কৈছো যে মই তোমালোকে এইটো কথাই কৈছো যে এনেকুৱা ধৰণৰ কিছুমান আমি ৰং বিলিফৰ দ্বাৰা মই এইটো তোমালোকে যিটো কথা কৈছিলা যে সিচুৱেশ্যন দায়ী মই জাষ্ট চমুকে সকলোৰ কাৰণেই কৈছো যে এইটো এটা ৰং বিলিফ সিচুৱেশ্যনটো দায়ী নহয় মই দায়িত্ব লোৱা নাই আচলতে সেইটো মূল কথা গতিকে তোমালোকৰ যদি বিলিফটো এনেকুৱা হয় যে নাই যে মই 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 মোৰ মই কি কৰিব পাৰো যে সিচুৱেশ্যন দায়ী নহয় কিন্তু মই ৰেছপনচিবল লৈ পেলাই মই দায়িত্ব লৈ পেলাই মই সিচুৱেশ্যনটো কি কৰিব পাৰো মই তাৰ যিটো শক্তি সেইটো নাইকিয়া কৰি দিব পাৰো বা মই সেই সিচুৱেশ্যনটো অভাৰকাম কৰিব পাৰো তোমালোকৰ যদি বিলিফটো এইটো হয় তোমালোকে কি কৰিব পাৰিবা যিকোনো ধৰণৰ সিচুৱেশ্যনটো যদি বেয়াও হয় সেই সিচুৱেশ্যনটোৰ পৰা তোমালোকে ওলাই আহিব পাৰিবা দেই চ' সেই ৰং বিলিফ বিলাক তোমালোকে আইডেন্টিফাই কৰিবা তোমালোকে ৰং বিলিফ বিলাক আইডেন্টিফাই কৰিবা ৰাইট চ' 2 নম্বৰ পইণ্টটো তোমালোকে বুজি পালা যে যেতিয়া তোমালোকে অৰ্থাৎ মোৰ যিবোৰ উন্নত কৰিবলগীয়া দিশ আছে যেতিয়া আকৌ কৈছো মই যেতিয়া মই মোৰ প্ৰাপ্তিসমূহৰ লগতে এনেকে লিখা যায় যেতিয়া মই মোৰ প্ৰাপ্তিসমূহৰ লগতে উন্নত কৰিবলগীয়া দিশসমূহ বা মোৰ উন্নত কৰিবলগীয়া দিশসমূহ গম পাইছো ইয়াৰ অৰ্থ হৈছে যে মই আত্মসজাগ হৈছো লাইনটো আৰু এবাৰ কৈ দিয়কচোন ওকে যেতিয়া মই মোৰ প্ৰাপ্তিসমূহৰ লগতে মোৰ উন্নত কৰিবলগীয়া দিশসমূহ গম পাইছো ইয়াৰ অৰ্থ হৈছে যে মই আত্মসজাগ হৈছো হৈছেনে ওকে তাৰমানে কি চোৱা আমাৰ কি হয় যে এই পইণ্টটো অলপ কৈ দিছো যে আমাৰ কি হয় যে আমাৰ বহুত আচলতে প্ৰাপ্তি থাকে বহুত এচিভমেণ্ট থাকে দেই দুটা বস্তু জানিব লাগিব তোমালোকৰ এতিয়ালৈকে কি এচিভমেণ্ট হৈছে তোমালোকে গম পাব লাগিব তাৰমানে চেল্ফ এয়াৰ হৈছে তোমালোকৰ যে এতিয়ালৈকে ফাটি আছে ৰবা মই অকমান চেষ্টা কৰিছো কৰিব কাৰণে এতিয়া ঠিকে আছে নে বাৰু ওকে তোমালোকৰ ডেইলি এতিয়ালৈকে তোমালোকৰ যিখিনি এচিভমেণ্ট হৈছে এচিভমেণ্টছখিনি তোমালোকে গম পাইছা বুজিছা নাই এতিয়ালৈকে তোমালোকৰ যিখিনি এচিভমেণ্ট হৈছে তোমালোকে গম পাইছা বা ডেইলি তোমালোকৰ যিবিলাক এচিভমেণ্ট হয় চোৱা এচিভমেণ্ট সৰু এচিভমেণ্টৰ কথা হ'ব পাৰে ডেইলি এচিভমেণ্ট কিছুমান প্ৰত্যেক দিনাখনে তোমালোকৰ কি হ'ব পাৰে অলপ এচিভমেণ্ট হ'ব পাৰে যেনেকে ছাপ'জ তোমালোকে আজি এটা লেচন বুজি পালা আগতে হয়তো বুজি পোৱা নাছিলা আজি ধৰা দিনটোত তোমালোকে কি হ'ল এটা লেচন বুজি পালা সেইটো তোমালোকৰ এটা এচিভমেণ্ট হ'ব পাৰে নহয়নে যে তোমালোকে হয়তো কাৰোবাক হেল্প কৰিলা সেইটো তোমালোকৰ আজি দিনটোৰ এচিভমেণ্ট হ'ব পাৰে বা ধৰা এনেকুৱা হ'ল যে তোমালোকৰ হয়তো আগতে তোমালোকে খং কৰিছিলা
তোমালোকৰ মানে নিজকে হয়তো অনুপ্ৰাণিত কৰি ৰাখিব পৰা নাছিলা পঢ়িবৰ কাৰণে, কিন্তু হয়তো তোমালোকৰ মানে কি আজিৰ এই যে তোমালোকে লেচনটো পালা, মোৰ লগত মই যিখিনি কথা কৈ আছো, ইয়াৰ পৰা যিখিনি তোমালোকে লেচন পালা, হয়তো এনেকুৱা হৈছে যে তোমালোকে কি কৰিলা যে আজিৰ পৰা তোমালোকে নিজকে পঢ়া শুনাৰ কাৰণে হয়তো অনুপ্ৰাণিত কৰিব পাৰিছা, বুজিছা নাই? সেইটো তোমালোকৰ এচিভমেণ্ট হ'ব পাৰে। গতিকে এই ধৰণে আমাৰ যিবিলাক সৰু সৰু কথা, বুজিছা, মানে আমি এটা চেন্স অফ গ্ৰোথ, যে আজি দিনটোত মোৰ কি হৈছে, মই অকণমান উন্নত হৈছো, বুজিছা নাই? মই যোৱাকালিতকে আজি মোৰ অলপ মই উন্নত হৈছো, যিবিলাক দিশত তোমালোকে উন্নত হৈছে সেইবিলাকে তোমালোকৰ এচিভমেণ্ট, বুজিছানে? এটা দিনত তোমালোকে যিখিনি কথা তোমালোকৰ মানে আজি তোমালোকে যিখিনি এচিভ কৰিছা, শুনিছানে এতিয়া? আৰু এবাৰ কওক। বুজি পোৱা নাই। ছাৰ আৰু এবাৰ কওক। আপোনাৰ মাতটো ফাটি আপোনাৰ মাতটো ছাৰ শুনি আৰু পোৱা এবাৰ ক'বচোন। মই কম আৰু এবাৰ কম দেই। ছাৰ আৰু এবাৰ ক'বচোন। ছাৰ আৰু এবাৰ কওকচোন। মই কৈছো যে মই কম মই তোমালোকক কৈছো যে তোমালোকে দেই, তোমালোকে যেতিয়াই মানে আমি কিছুমান সৰু সৰু এচিভ কৰো নহয়, মই যেনেকে ক'লো যে তোমালোকে যদি আজি কিবা এটা লেচন বুজি পাইছা, সেইটো তোমালোকৰ এচিভমেণ্ট, ডেইলি এচিভমেণ্ট। বা তোমালোকে কাৰোবাক কিবা এটা হেল্প কৰিলা, সেইটো তোমালোকৰ এচিভমেণ্ট হ'ব দেই। তোমালোকে আজিৰ পৰা নিজকে পঢ়িবৰ কাৰণে অনুপ্ৰাণিত কৰিব পাৰিলা, সেইটোও তোমালোকৰ এচিভমেণ্ট হ'ব দেই, সেইটো তোমালোকৰ এচিভমেণ্ট হ'ব। গতিকে এই ধৰণে তোমালোকে এটা দিনত যিমানবোৰ তোমালোকৰ এচিভমেণ্ট হয়, সৰু সৰু কিছুমান এচিভমেণ্ট, বা তোমালোকে মই আকৌ কৈছো যে তোমালোকে এটা লেচন বুজি পালা, সেইটো তোমালোকৰ কাৰণে আজিৰ দিনটোৰ এচিভমেণ্ট হ'ব পাৰে। আগতে সেইটো বুজি পোৱা নাছিলা, কিন্তু আজি বুজি পালা, ৰাইট? সেইটো তোমালোকৰ কাৰণে এটা এচিভমেণ্ট হ'ব পাৰে, ৰাইট? বা তোমালোকে কাৰোবাক হেল্প কৰিলা, সেইটো তোমালোকৰ কাৰণে এচিভমেণ্ট হ'ব পাৰে, বুজিছা নাই? যে তোমালোকৰ হয়তো আগতে কি আছিলে যে তোমালোকে খং ৰাগ এইবিলাক খং কৰিছিলা, কিন্তু তোমালোকে কি কৰিছা যে আজি সেই খং তোমালোকে কণ্ট্ৰল কৰিব পাৰিছা, সেইটো তোমালোকৰ কাৰণে এটা এচিভমেণ্ট হ'ব পাৰে, বুজিছা নাই? চ' এনেকে এই যিবিলাক এচিভমেণ্ট, সৰু সৰু যিবোৰ এচিভমেণ্ট বা প্ৰাপ্তি, মই আকৌ কৈছো যে তোমালোকৰ কি পায় মানে এচিভ কৰিছা, বা তোমালোকে আজি উন্নত কৰিছা। আকৌ কৈছো যে অসমীয়া শব্দৰে এনেকে যে উন্নত কৰিছা নিজকে, যে তোমালোকে যোৱাকালিতকে অলপ নিজকে উন্নত যেন, সেইটো তোমালোকৰ এচিভমেণ্ট। আৰু লগতে কি হৈছে যে মই কৈছো যে এৰিয়াজ টু বি ইম্প্ৰুভ, যিবিলাক তোমালোকৰ উন্নত কৰিবলগীয়া আছে, এতিয়া তোমালোকৰ কিছুমান উন্নত কৰিবলগীয়া দিশ আছে নহয়, আছে নাই? আছে নাই? তোমালোকৰ প্ৰত্যেকৰটো উন্নত কৰিবলগীয়া দিশ আছে। দিশ উন্নত কৰিবলগীয়া আছে। আছে ছাৰ। চ' তোমালোকে কি কৰিবা যে তোমালোকে সেইটো লিখি ল'বা যে তোমালোকৰ কি কি উন্নত কৰিবলগীয়া দিশ আছে, বুজিছা? তোমালোকৰ কোনকেইটা দিশ তোমালোকৰ উন্নত কৰিবলগীয়া আছে, ৰাইট? চ' এই যেতিয়া তোমালোকে কি কৰিছা, এই উন্নত কৰিবলগীয়া যিবিলাক দিশ, সেই বিষয়েও তোমালোকে গম পাইছা, আৰু যিবিলাক তোমালোকৰ এচিভমেণ্ট বা প্ৰাপ্তি বা উন্নতি, সেই বিষয়েও তোমালোকে গম পাইছা। তাৰমানে তোমালোকে আত্মসজাগ হৈছা। কথাটো বুজি পাইছা নে? অলপমান এতিয়া বুজি পাইছা তোমালোকে? পাইছো ছাৰ। আকৌ কৈছো যে তোমালোকৰ পাইছো ছাৰ। এটা দিনত তোমালোকে যোৱাকালিতকে যিবিলাক দিশত আজি উন্নত কৰিছে যেন লাগিছে, সেই দিশবিলাক সম্বন্ধত তোমালোকে জানিব লাগিব, বা আৰু তোমালোকৰ যিবিলাক উন্নত কৰিবলগীয়া দিশ আছে, সেইবিলাকৰ বিষয়েও তোমালোকে জানিব লাগিব। আৰু যেতিয়া জানিছা, তাৰমানে তোমালোকে চেল্ফ এৱেৰ হৈছা বা আত্মসজাগ হৈছা, হয়নে? আৰু মই তোমালোকক আৰু এটা কথা কওঁ যে তোমালোকে কি কৰিবা জানা? তোমালোকে এনেকুৱা এখন, মই তোমালোক দেখুৱাইছো যে ধৰা এনেকুৱা এখন মানে এনেকুৱা এখন তোমালোকে দেখিছা নহয়, এনেকুৱা এখন A4 সাইজৰ পেপাৰত, বা তোমালোকৰ এটা কাম কৰিবা, ডায়েৰী এখন ল'বা, ডায়েৰী এখনটো ল'ব পৰা, তাত তোমালোকে এফালে এনেকে তোমালোকে এটা হেৰি কৰি ল'বা দেই। ৰবা 1 মিনিট, মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো তোমালোকক। 1 মিনিট। তোমালোকে কি কৰিবা যে চাপোজ এনেকে এখন ডায়েৰী এখন ল'বা, ৰবা 1 মিনিট দেই। তোমালোকে এনেকে এখন ডায়েৰী এখন ল'বা, ডায়েৰী এখন লৈ পেলাই কি কৰিবা যে এনেকে এটা মাজতে এডাল এনেকে হেৰি কৰি পেলাই দেই, এনেকে দেখিছানে মই লিখাটো?
এফালে লিখিবা তোমালোকৰ লেফট সাইডে লিখিবা যে টুডেজ এচিভমেন্ট বুলি লিখিবা টুডেজ এচিভমেন্ট এফালে লিখিবা লেফট সাইডে লিখিবা টুডেজ এচিভমেন্ট আৰু ৰাইট সাইডে লিখিবা এৰিয়াজ টু বি ইমপ্ৰুভড ৰাইট সাইডে তোমালোকে লিখিবা এৰিয়াজ তোমালোকে লেফট সাইডে লিখিবা টুডেজ এচিভমেন্ট আজিৰ দিনটোৰ মোৰ কি এচিভমেন্ট হ'ল আজিৰ দিনটোৰ মোৰ কি এচিভমেন্ট হ'ল টুডেজ এচিভমেন্ট আকৌ কম ন টুডেজ এচিভমেন্ট আজিৰ দিনটোত মই কি উন্নত কৰিলো আজিৰ দিনটোত মই কি উন্নতি কৰিলো তেনেকে লিখিব পাৰা আজিৰ দিনটোত মই কি উন্নতি কৰিলো তোমালোকে বাওঁফালে লিখা যে আজিৰ দিনটোত মই কি উন্নতি কৰিলো আজিৰ দিনটোত মই কি উন্নতি কৰিলো আৰু আৰু তোমালোকে সোঁফালে লিখিবা যে আজিৰ দিনটোৰ মোৰ উন্নত কৰিবলগীয়া দিশসমূহ কি কি এনেকে ৰাইট সাইডে লিখিবা এফালে লিখা যে আজিৰ দিনটোৰ মোৰ উন্নত কৰিবলগীয়া দিশ আজিৰ দিনটোত মই কি উন্নত কৰিলো লেফট সাইডে লিখিবা যে আজিৰ দিনটোত মই কি উন্নত কৰিলো আৰু ৰাইট সাইডে লিখিবা যে আজিৰ দিনটোৰ মোৰ উন্নত কৰিবলগীয়া দিশসমূহ কি কি হৈছেনে বাৰু আৰু তোমালোকে কি কৰিবা জানা ৰাতি শোৱাৰ আগে ৰাতি শোৱাৰ এফালে লিখিবা যে আজিৰ দিনটোত মই কি উন্নত কৰিলো বাওঁফালে লিখিবা আজিৰ দিনটোত মই কি উন্নত কৰিলো আৰু সোঁফালে লিখিবা যে আজিৰ দিনটোৰ মোৰ উন্নত কৰিবলগীয়া দিশসমূহ কি কি আৰু এনেকে লিখি পেলাই তোমালোকক যে মই কৈছো তোমালোকে কি কৰিবা জানা তোমালোকে ৰাতি শোৱাৰ আগে মানে এনেকে কেইটামান আজি মই কি কি উন্নত কৰিলো 1 নম্বৰ দিবা 2 নম্বৰ দিবা 3 নম্বৰ যি তোমালোকে উন্নত কৰিছা সেই উন্নত কৰা আজিৰ দিনটো তোমালোকে ৰাতি লিখিবা ৰাতি শোৱাৰ আগে লিখিবা বুজিছা যে যিকেইটা দিশ তোমালোকে উন্নত কৰিলা এইফালে লিখিবা আৰু যিকেইটা উন্নত কৰিবলগীয়া আছে সাপোজ তোমালোকে পঢ়া শুনা বেছি যিমানখিনি পঢ়া শুনা কৰিব লাগিছিলে হয়তো সিমানখিনি পঢ়া শুনা কৰা নাই তাৰমানে কি সেইটো উন্নত কৰিবলগীয়া আছে তোমালোকৰ নহয় নে সেইটো কিহত আহিব এই ঘাইটোত আহিব যে উন্নত কৰিবলগীয়া দিশ এই ঘাইটোত আহিব অৰ্থাৎ মোৰ আজিৰ দিনটোত কি উন্নত কৰিবলগীয়া থাকিলে তাত আহিব বুজিছানে গতিকে এই ধৰণে তোমালোকে কি কৰিবা যে ধৰা এই ধৰণে তোমালোকে যে আজিৰ দিনটোৰ মোৰ এচিভমেন্ট বা আজিৰ দিনটোত মই কি উন্নত কৰিলো ৰাতি শোৱাৰ আগে সেই তাৰে পইণ্ট 1 নম্বৰ 2 নম্বৰ যিকেইটা তুমি উন্নত কৰিছা আজিৰ দিনটোত তোমালোকে যিকেইটা দিশ উন্নত কৰিছা সেই দিশকেইটা লিখিবা আৰু তোমালোকৰ ৰাইট সাইডে লিখিবা যে কি কি উন্নত কৰিবলগীয়া দিশ আছে যেনেকে পঢ়া শুনা হ'ব পাৰে বা কাৰোবাৰ যদি খং বেছি সেই খংটো কমাব লাগিব সেইটো মই উন্নত কৰিব লাগিব সেইটো হ'ব পাৰে বুজি পাইছা না এনেকে তোমালোকে লিখিবা দেই আৰু যেতিয়া তোমালোকে যিমানেই লিখিবা সিমানে তোমালোকৰ আত্মসজাগতা বাঢ়ি আহিব বুজিছা যিমানে তোমালোকে লিখিবা সিমানে আত্মসজাগতা বাঢ়ি আহিব গতিকে এইটো মানে আৰু যিমানে তোমালোকে জানিছা যে তোমালোকৰ এচিভমেন্ট কি বা তোমালোকৰ এৰিয়াজ টু বি ইমপ্ৰুভ কি তাৰমানে তোমালোকে আত্মসজাগ হৈছা দেই এইটো হ'ল 3 নম্বৰ পইণ্ট আৰু 4 নম্বৰ পইণ্ট এটা হ'ল কি যে যেটো 4 নম্বৰ পইণ্ট যেটো তোমালোকৰ 4 নম্বৰ পইণ্ট মই এইটো কথা কৈছো যে আজি মই এইটো সম্পৰ্কে ইমান বেছি তোমালোকক এক্সপ্লেইন নকৰো মই লাগিলে পিছত মই হেৰি কৰিম যে সেই পইণ্টটো হৈছে যে তোমালোকে আসলে কি প্ৰকৃত মানুহ এজন যেতিয়া আত্মসজাগ হয় তোমালোকৰ কাৰণে অলপ হয়তো বেছি গভীৰো হ'ব পাৰে বাট ষ্টিল মই তোমালোকক কৈছো কাৰণ তোমালোকে এই কথাটো এতিয়াৰ পৰা শুনিব লাগিব বা এতিয়াৰ পৰা জানিব লাগিব আৰু এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে বিচাৰিব লাগিব 4 নম্বৰটো তোমালোকে লিখা যে যেতিয়াই লিখা যে যেতিয়াই মই এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাইছো যে মইনো প্ৰকৃততে কোন বা মই কোন যেতিয়াই মই এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাইছো যে মই কোন
ইয়াৰ মই এই প্ৰশ্নটোৰ উত্তৰ কৈছে মই কোন ইয়াৰ অৰ্থ হৈছে যে মই প্ৰকৃত অৰ্থত সেলফ এৱেৰ হৈছো ইয়াৰ অৰ্থ হৈছে যে মই প্ৰকৃত অৰ্থত সেলফ এৱেৰ বা আত্মসজাগ হৈছো এবাৰ ক'বচোন যেতিয়াই মই এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাইছো যে মই কোন ইয়াৰ অৰ্থ হৈছে মই আত্মসজাগ হৈছো আৰু তোমালোকে যদি সেলফ এৱেৰ বা আত্মসজাগ হ'ব কৈছে তেনেহ'লে তোমালোকে কি হ'ব লাগিব যে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পাব লাগিব বুজিছা আজি মই তোমালোকক বাৰু মানে মই পিছত আজি কথা নাপাতো এই সম্পৰ্কে মই তোমালোকক কি কৰিলো আজি মই অকমান আৰু ৰিকেপ কৰি দিছো মই কি ক'লো তোমালোকক মই কৈছো কেতিয়া ক্লাছ কৰিব কৰিম কিমান দিন মান কৰিব স্যাৰ কৰিম দে আমি মাজে মাজে আমি কৰি যাম মই যেনেকৈ কৈছো আৰু আমাৰ আৰু তোমালোকে ছাৰ বাইদেউ আৰু লগ পাই গৈ থাকিবা বুজি পাইছা নাই গতিকে লগ পাই গৈ থাকিবা দেই আৰু আমি তেনেকে আলোচনা কৰি যাম গতিকে আজি মই তোমালোকক ক'লো যে আমাৰ যিটো মেধা বুলি কওঁ ৰাইট যে অকল পৰীক্ষাত নম্বৰ পোৱা বা বুজি পোৱা বা বিশ্লেষণ কৰিব পৰা বা যুক্তি সহকাৰে কথা ক'ব পৰা সেইটোৱে অকল মেধা নহয় বা পৰীক্ষাত নম্বৰ পোৱাটোৱে অকল মেধা নহয় আচল মেধাটো হৈছে যে প্ৰকৃত মেধাটো হৈছে তোমালোকে কিমান ইম'চনেলি বা আৱেগিকভাৱে কিমান বুদ্ধিয়ক হ'ব পাৰিছা ৰাইট আৰু মই তোমালোকক ক'লো যে আমি পাঁচটা স্কিল এই পাঁচটা স্কিল আমি যেতিয়া ডেভেলপ কৰিব পাৰিছো তেতিয়া মানে কি কৈছো আমি আৱেগিকভাৱে বুদ্ধিয়ক হৈছো ৰাইট তোমালোকে পাঁচটা স্কিল তোমালোকে লিখি লৈছা আৰু তাৰ ভিতৰত আজি আমি ইমানখিনি আলোচনাই কৰিব নোৱাৰিলো সময়ৰ কাৰণে কিন্তু পৰৱৰ্তী সময়ত আমি আলোচনা কৰি যাম আজি এটা কথা আমি আলোচনা কৰো যে আত্মসজাগ মানেনো কি বা কেতিয়া কম আমি আত্মসজাগ হৈছো বুলি মই তোমালোকক তাৰে চাৰিটা দিশ কলো যে তোমালোকে যেতিয়া এই চাৰিটা দিশ তোমালোকৰ মানে উন্নত হৈছে ৰাইট যে তোমালোকৰ মানে ধৰা মানে তোমালোকৰ যেতিয়া শক্তিশালী দিশ আৰু দুৰ্বল দিশ জানিছা এনেকে মই তোমালোকক যিকেইটা ক'লো বা তোমালোকে যিবিলাক তোমালোকৰ বিশ্বাস বা সৎ বা এইবিলাক গম পাইছা ৰাইট বা তোমালোকৰ মানে এচিভমেণ্টছ কি হ'ল বা তোমালোকৰ এৰিয়াজ টু বি ইম্প্ৰুভ কি থাকিলে সেইটো তোমালোকে গম পাইছা বা মইনো কোন এই প্ৰশ্নটো তোমালোকে অলপ নিজেই বিচৰাচোন এই প্ৰশ্নৰ উত্তৰ তোমালোকে নিজেই বিচৰা মই পৰৱৰ্তী সময়ত বাৰু তোমালোকৰ কথা পাতিম বা মই উত্তৰটো দিম তোমালোকক যে আচলতে তোমালোকনো কোন তোমালোকে নিজে অলপ বিচাৰিবলৈ চেষ্টা কৰাচোন নেক্সট লগ পোৱালৈকে দেই এটলিষ্ট তোমালোকৰ মাইণ্ডত এই বস্তুটো সোমাব লাগে এতিয়াৰ পৰা সোমাব লাগে তোমালোক কোনোবাই ক'ব লাগিব নহয় যে এই প্ৰশ্নটো যে আমি কৰিব লাগে আৰু বেছিভাগ মানুহৰে এইটো নাথাকে দেই আৰু তোমালোকে যদি বিচাৰি পাইছা ন তোমালোকৰ ডেফিনেটলি বহুত আগুৱাই যাব পাৰিবা তোমালোকে মই তোমালোকৰ সেইটো নিশ্চিত গেৰাণ্টি দি ক'ব পাৰো দেই চ' এইখিনি কথাই আমি আজি কথা পাতিলো গতিকে আৰু তোমালোকৰ এতিয়া ভাত খাব সময় হৈছে নে ভোক লাগিছে নাই বাৰু ভোক লাগিব নাই এতিয়া নহয় নে আজি এৰিম আজি মই তোমালোকক এৰিম বুজিছা আকৌ আমি লগ পাম পিছত আমি ডেফিনেটলি আকৌ আমি লগ পাম কাৰোবাৰ টোপনি লাগিব নহয় এতিয়া নহয় নে ৰাতিও হৈছে এতিয়া 9:30 হ'ল আৰু তোমালোকৰ ধৰা মই পিছত মানে কিছুমান প্ৰশ্ন তোমালোকে যদি কিছুমান তোমালোকৰ প্ৰশ্ন থাকে মই তোমালোকৰ গোটেই যিমান প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম কেতিয়াবা এনেকুৱা কৰিম যে সিদিনাখন অকল প্ৰশ্ন আৰু উত্তৰেই হ'ব বুজি পাইছা তোমালোকে প্ৰশ্ন কৰিবা মই উত্তৰ দিম দেই চ' তেনেকুৱাও হ'ব কেতিয়াবা গতিকে আজি বেছি প্ৰশ্ন নলওঁ মই বুজিছা আজি প্ৰশ্ন ল'লে আকৌ বহুত বেছি দেৰি হৈ যাব গতিকে আমি আজি ইমানতেই আমি শেষ কৰিম কিন্তু মই তোমালোকক এইখিনি এটা কথা কৈ থব বিচাৰিছো দেই আৰু তোমালোকে এজন মানুহে যে মোক যে মাজে মাজে কিবা কিবি কৈ আছে নহয় নে তেওঁ মই তোমালোকক তেতিয়াও ক'ব পাহৰি গলো তেওঁ ক'ৰ পৰা এতিয়া আমাৰ লগত সংযুক্ত হৈছে গম পাইছেনে তেওঁ সুদূৰ আমেৰিকাৰ পৰা আমাৰ লগত সংযুক্ত হৈছে গম পাইছা আমেৰিকাত এতিয়া দিন হৈ আছে আমাৰ ইয়াতে ৰাতি হৈ আছে নহয় হয়নে কিন্তু আমেৰিকাত এতিয়া ৰাতি দিন হৈ আছে 11টা বাজিছে ৰাতিপুৱা 11টা বাজিছে এতিয়া ৰাতিপুৱা যদি অকমান দেখক আপোনাৰ দিনৰ পোহৰটো দেখুৱাব পৰা অৱস্থাত আছে নেকি আপুনি আছে নেকি চাইছো ৰবা চাওকচোন এইপিনে বাহিৰলৈ খিৰিকীৰেদি
এই চোৱা দেখিলো দেখিছা নহয় দেখিছানে তোমালোকে ছাৰ হা মই ঘৰৰ ভিতৰত আছো গতিকে বেছিকে দেখুৱাব নোৱাৰিম আর দেখিছো দেই অ হা দেখিছা নহয় এতিয়া কি হৈ আছে আমেৰিকাত কি হৈ আছে এতিয়া আমেৰিকাত এতিয়া দিন হৈ আছে নহয় নে আমাৰ ইয়াতে কি হৈ আছে ৰাতি হৈ আছে নহয় নে তেওঁ আমেৰিকাৰ পৰা হা আমেৰিকা যাব মন গৈছে যাব পাৰিবা আৰু তোমালোকে মই কৈছো তোমালোকে যদি আমেৰিকা যাব লগা হয় কিন্তু এই দিশবিলাক তোমালোকে উন্নত কৰিব লাগিব তেতিয়া ডেফিনেটলি পাৰিবা বুজিছা গতিকে মই আজি তোমালোকে মই খুব ভাল পাইছো তোমালোকে ইমান মনোযোগেৰে তোমালোকে শুনিছা গোটেই কথাখিনি দেই মই খুব ভাল পাইছো তোমালোকক আৰু মানে মই কি ক'ম আৰু মোৰ ভাষা নাই তোমালোকক মই ধন্যবাদ জনাইছো ধন্যবাদটো তোমালোকৰ কাৰণে আচলতে সৰু শব্দই হৈছে বুজিছা নাই খুব ভাল পাইছো তোমালোকে ইমান আগ্ৰহেৰে তোমালোকে শুনিছা গোটেই কথাখিনি তোমালোকে পাৰ্টিচিপেট কৰিছা আৰু তোমালোকে আগুৱাই যোৱা বুজিছা আগবাঢ়ি যোৱা কিবা সহায় লাগিলে আমি আছো হয়নে তেখেতৰ নামটো হীৰেণ শৰ্মা পলাশ তুমি কওক এইটো তুমি হোমৱৰ্ক বুলি কৈছিলা হোমৱৰ্ক নহয় মানে নিজৰ যিখিনি বুজিলে হা হা সকলোৱে যদি লিখি দিয়ে সেই হোমৱৰ্কটো কি কি বিচাৰিছিলা এবাৰ কৈ দিবা নেকি ঠিক আছে বাৰু মই তোমালোকক কি কৰিছো জানা মই তোমালোকক দুটা বস্তু আজি বিচাৰিছো বুজিছা এটা বস্তু হ'ল যে তোমালোকৰ যিবোৰ ৰং বিলিফৰ দ্বাৰা তোমালোক পৰিচালিত হৈ আছা বা ৰং বা ভুল বিশ্বাসৰ দ্বাৰা যিবিলাক ভুল বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিচালিত হৈ আছা সেই ভুল বিশ্বাসবিলাক তোমালোকে লিখি উলিওৱা যেনেকে মই অলপ আগতে আমি যে কথা পাতিলো যে চিটুৱেশ্যন ভাল নহয় সেইকাৰণে মই কৰিব পৰা নাই এইটো এটা ৰং বিশ্বাস না তোমালোকে এই ৰং বিশ্বাস বা ৰং বিলিফসমূহ তোমালোকে আইডেন্টিফাই কৰা দেই সেইটো তোমালোকক মই এটা হোমৱৰ্ক দিছো আজি আৰু দ্বিতীয় হোমৱৰ্কটো মই কি দিলো যে আৰু তোমালোকে মই যে ক'লো যে এচিভমেণ্টছ বা আজিৰ দিনটোৰ কি উন্নত হ'ল আৰু তোমালোকে কি উন্নত কৰিবলগীয়া দিশ আছে এই দুইটা দিশ তোমালোকে লিখিবা আৰু মই তোমালোকক অনুৰোধ জনাইছো তোমালোকে যদি এটলিষ্ট যদি এমাহ লিখাচোন বুজিছা এমাহ তোমালোকে লিখা দেই এমাহ তোমালোকে লিখা আৰু যেতিয়া তোমালোকে এটলিষ্ট এমাহ লিখিবা তোমালোকৰ আত্মসজাগতাটো বাঢ়ি আহি থাকিব বুজি পাইছা আত্মসজাগতা বাঢ়ি আহি থাকিব গতিকে মই আকৌ কৈছো যে তোমালোকে বিশেষকৈ যিবিলাক ৰং বিশ্বাস বা ৰং বিলিফৰ দ্বাৰা পৰিচালিত হৈ আছা ভুল বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ আছা সেইবিলাক তোমালোকে লিখিবা আজি কাৰণ সেইবিলাক ভাঙিব লাগিব দেই মেইন হোমৱৰ্ক তোমালোকক সেইটোৱে দিছো আৰু 2 নম্বৰটো তোমালোকে ডেইলি এচিভমেণ্টছ আৰু এৰিয়াবোৰ এটলিষ্ট এমাহলৈ তোমালোকে লিখিবা এইখিনিতে মই 2 মিনিট এক্সপ্লেইন কৰি দিব পাৰিম নেকি এক্সপ্লেইন কৰক মোৰ ৰং বিশ্বাস আৰু তোমাৰ ৰং বিশ্বাস অন্য ঘৰত কাৰোবাৰ ঘৰত হয়তো সেইটো ৰং বিশ্বাস নহবও পাৰে গতিকে সেইটো বুজিব লাগিব গতিকে একদম তুমি ছাত্ৰ বা ছাত্ৰী হিচাপে কিখিনি তুমি সদায় কিবা সামাজিক আমি সমাজত দেখিয়ে ডাঙৰ দীঘল হওঁ নহয় জানো সমাজত কি হৈ আছে কোনোবাই মোক ক'লে আমি যেতিয়া ডাঙৰ হৈছিলো মই 70 বছৰ হৈ গ'ল আমি যেতিয়া ডাঙৰ হৈছিলো তেতিয়া বহুত কথা আমি শুনিছিলো ছোৱালী মানুহ এইটো নকৰিবি এইটো মোৰ অন্তৰৰ পৰা কৈছো সম্পূৰ্ণ অন্ধবিশ্বাস আজিকালি এইটো বহুতে আঁতৰাই নিছে ছোৱালী মানুহ এইটো নকৰে ছোৱালী মানুহে চাইকেল চলালে কি বুলি ক'ব বিয়া দিবলৈ দিগদাৰ হ'ব এইটো মোৰ কাৰণে অন্ধবিশ্বাস কিন্তু তোমাৰ মা বা দেউতা বা অভিভাৱকে যদি সেইটো এতিয়াও বিশ্বাস কৰে তেওঁলোকৰ লগত দনহাই কৰি পেলাই নকৰিবা তুমি লিখি তুমি মা দেউতাৰ লগত কথা বতৰা পাতি আলোচনা কৰিবা অপোজ কৰি পেলাই নহয় দেই এইবিলাক কথা আলোচনা কৰি মা দেউতাও কিবা এটা তুমি গুগল কৰিব জানা হয়তো গুগল কৰি পেলাই মা দেউতাক বুজাই দিলে মা দেউতাও বুজি পাব গতিকে সকলোৰে অন্ধবিশ্বাস নহবও পাৰে কিন্তু অন্ধবিশ্বাস হয় মই যেটো উদাহৰণ দিলো ছোৱালীয়ে এইটো কৰিব নোৱাৰে বা অমুক কৰিব নোৱাৰে সেইটো এটা অন্ধবিশ্বাস নহয় জানো মানে আমি বহুতেই ভাবো এটলিষ্ট গতিকে তেনেকুৱা ধৰণে তুমি লিষ্ট কৰি ল'বা ছোৱালীয়ে হয় বা ল'ৰাই হয় আমাৰ সমাজৰ অন্ধবিশ্বাস তুমি কি বুলি ভাবা এতিয়ালৈকে তুমি যিখিনি জানিলা সেইটো কৰি পেলাই হয় মা দেউতাৰ লগত আলোচনা কৰিবা এইটো হোমৱৰ্ক হিচাপে হ'ল আৰু দ্বিতীয় কথাটো হ'ল পলাশে যেটো ক'লে ডায়েৰীখনৰ কথা এই ডায়েৰীখনৰ তালিকা ৰখাটো খুব ভাল কথা যিখিনিয়ে পাৰা বেছিকে নোৱাৰিলেও আৰু পলাশে যেটো এচিভমেন্ট বুলি ইউজ কৰিছে বাহিৰত বৰষুণ দিছে নেকি মইনা বহুত কাপোৰ আছে
এচিভমেণ্ট বুলি ক'লে মই ভয় খাই যাওঁ কিবা ডাঙৰ এচিভমেণ্ট কৰিব লাগে বুলি এচিভমেণ্ট বুলি ক'লে নহয় মই সৰু এক্সাম্পল এটা দিছো তোমালোকৰ মা দেউতা বা অভিভাৱক হয়তো যথেষ্ট ব্যস্ত থাকে তোমাক যদি ক'লে আজি মোক এইটো সহায় কৰি দেচোন তুমি উফাই টেং মাৰি ক'লা যে মোৰ মোবাইলত কিবা চাবলগীয়া আছে নকৰো এইটো তোমাৰ নকৰাটো তুমি উপলব্ধি কৰি পেলাই যদি তুমি কৰি দিলা কামটো মা দেউতাক বোলে তুমি আজি শাক পাচলিয়ে কাটি দিলা ঘৰত ৰান্ধনি ঘৰত সেইটো তোমাৰ এচিভমেণ্ট হ'ব সেইটো তুমি উন্নতি কৰিলা কাহানিও কৰা নাই কৰিবলৈ ল'লা কিন্তু নকৰো মোবাইল ফোনটো দিনটোত 6 ঘণ্টা মোবাইল ফোন চাই থাকিলা সেইটো তোমাৰ উন্নতি কৰিবলগীয়া বিষয় যাব এই তেনেকুৱা সৰু সৰু কথাবিলাক ধৰিবা আৰু বহুত পাবা এই কিন্তু ডায়েৰী লিখাত কথাটো খুব ভাল কথা কৈছে গতিকে সেইটো কৰিবা এমাহৰ পিছত আকৌ যেতিয়া কথা হ'ব কথা হ'লে এই বিষয়ে আলোচনা কৰা হ'ব ঠিক আছে পলা ঠিক আছে আমি আজি এৰো নহয়নে আমি আজি শেষ কৰোঁ গোটেই ৱেবিনাৰখন গতিকে Thank you, sir. মই তোমালোকক আকৌ Thank you, ধন্যবাদ sir. জনাইছো দেই আকৌ খুব Thank you, মই sir. তোমালোকৰ লগত খুব ভাল লাগিলে কথা Thank you, পাতি। sir. আৰু মই Thank লগতে you, sir. শিক্ষক শিক্ষয়িত্ৰীসকলকো মই ধন্যবাদ জনাইছো আপোনালোকেও মানে গোটেই সময়টো থাকিলে আমাৰ লগত গতিকে মই আপোনালোকক পাণ্ডু স্কুলৰ হওক বা ৰিফাইনাৰী স্কুলৰ মই দুইখন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জনাইছো আজি আৰু এটা এই কথা আছে ৱেবিনাৰত পলা উপস্থিত থকাৰ কাৰণে পলাশ আৰু এটা লাষ্ট কথা আছিলে যদি কাৰোবাৰ লগত অভিভাৱিকাও আছে ভৱিষ্যত যদি তোমালোকৰ লগত আৰু তোমাৰ মা দেউতাক বহুৱাই ল'ব পাৰা সেইটো আৰু নিশ্চয়, নিশ্চয়। আৱশ্যকীয় খুব ভাল কথা হ'ব খুব নিশ্চয় ভাল সময় হ'ব যদি খুব ভাল হ'ব তেনেকে সময় যদি পায় ইচ্ছা কৰে তেতিয়াহ'লে ইয়াত এনেকুৱা ধৰণৰ আলোচনাবিলাকত একেলগে হ'লে স্কুলত কৰিলে এইটো নিশ্চয়, নহ'ব নিশ্চয়। ঘৰতো কৰিব লাগিব গতিকে সেইটো নিশ্চয় নিশ্চয় সুধি নিশ্চয় চাবা দেট উইল বি ভেৰি নাইচ থিং নিশ্চয় নিশ্চয় কৰিব পাৰি এণ্ড থেংক ইউ গতিকে এভৰিবডি চবকে সকলোকে ধন্যবাদ জনাইছো আৰু শুভৰাত্ৰি Thank you, sir. Thank you, sir. Bye. Thank you, Thank you, sir. sir. Thank you, Thank you, sir. sir.